নেকি দিব বিচাৰে না যদি নিবিচাৰে কিয় নিবিচাৰে ইয়াত সমস্যাটো হ'ল যে অসমীয়াৰ বুলিলে কি বুজে সেইটো এটা প্ৰথম প্ৰশ্ন যে অসমীয়া কোৱা বা অসমীয়া কোৱা গোষ্ঠীৰ বা বংশৰ সন্তান এইটো যদি হয় তেতিয়াহ'লে অসুবিধা কিয় হয় মই সৰুতে বঙালী শিকিছোঁ দ্বিতীয়তে মোৰ পিতৃপুৰুষ বা পূৰ্বপুৰুষৰ প্ৰতি মোৰ কোনো আভ্যন্তৰীণ সন্মান জ্ঞান নাই বা অসমীয়া কিবা এটা অদ্ভুত আচৰিত জাতি যাৰ মই সভ্য হিচাপে নিজকে গৰ্ব অনুভৱ কৰোঁ তেনে অনুভূতিও নাই অতএব মই অসমীয়া হ'লে অসমীয়া অসমীয়া নহ'লে অসমীয়া নহয় ভাৰতীয় হ'লে ভাৰতীয় ভাৰতীয় নহ'লে ভাৰতীয় নহয় আৱেগিক কোনো টান নাই তাৰমানে আৱেগিক টান মোৰ এনেই মানুহ হিচাপতকৈ বেলেগ নাই আপোনাৰ শৈশৱত গুৱাহাটীৰ শিক্ষা পদ্ধতি গুৱাহাটীৰ মানুহৰ আচৰণ এইসকলে এইবোৰে আপোনাক এই অসমীয়া মানে যিটো আৱেগ এইটোৰ প্ৰতি বিতৃষ্ণা আনিলে নেকি ইয়াতে এটা বৰ ডাঙৰ কথা কি যে অসমৰ বুদ্ধিজীৱীৰ শতকৰা ৯৯ আৰু ৯৯% হয় গঞ্জগ্ৰাম নহ'লে ক্ষুদ্ৰ চহৰ পৰা আহি গুৱাহাটী পাইছে পাই তেওঁলোক গুৱাহাটীৰ বৌদ্ধিক জীৱন দেখি অভিভূত হৈছে এটা ইম্পৰ্টেণ্ট কোটেশ্যন দি মনত ৰাখিব তেওঁলোকে আহি হাতীৰ খোজত জমা হোৱা পানীকে হ্ৰদ ৰূপত দেখিছে আনহাতে মই কলিকতাৰ পৰা ইতিমধ্যে ৩টা ভাষা জনা অৱস্থাত গুৱাহাটীলৈ আহি ১৯৪৬ চনৰ ভৰলুমুখত যেতিয়া পঢ়িলোঁ আৰু মেমে নাকমোচা ৰুমালেৰে নাকমোচা স্কুলৰ পৰা শিক্ষকে নিজৰ চেগুন টেবুলৰ তলত মোচা স্কুলত নাম লিখালোঁ এইটো মোৰ আত্মজীৱনীত ৰিভাৰ্ছ টয়লেট ট্ৰেইনিং বুলি লিখিছোঁ মই কওঁ তাৰো আগতে মোৰ নিজৰ ৬ বছৰ বয়সতে মোৰ নিজৰ পিতৃ যাক মই অতি সন্মান কৰিছিলোঁ ৬ বছৰ বয়সতে বুজিলোঁ যে হি ইজ এ আইডল ফিট মেড অফ ক্লে অতএব মোৰ ওপৰলৈ চাবৰ বাবে কোনো নাথাকে আপুনি কটন কলেজত যেতিয়া উচ্চতৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক পৰ্যায়ত ইমান ভাল ছাত্ৰ নাছিলে পৰীক্ষা ফলাফল ইমান ভাল নাছিলে কিন্তু আপুনি পৰৱৰ্তী পৰ্যায়ত খুব বিদেশী প্ৰতিষ্ঠানৰ পৰা এটা মানে উচ্চ ডিগ্ৰী লোৱাৰ কথা খুব ভাল ফলাফল দেখুৱাইছিলে এই পৰিৱৰ্তনটো কেনেকৈ হ'ল এইটো বৰ ইণ্টাৰেষ্টিং মই একচুৱেলি এটা কাম কৰে মোৰ অটোবায়োগ্ৰাফিৰ ছেকেণ্ড প্ৰুফটো মই তোমাক দি দিম বুজি পাইছাতো আৰু সেইটো আনচেঞ্চৰ প্ৰিণ্টেড টু চেঞ্চৰ আৰু আনবিয়ে ইয়াৰ প্ৰথম কথা যে কটন কলেজত অসমৰ মানুহে ফুলাই ফিন্দাই ডাঙৰ কৰিলেও এইটো স্বীকাৰ কৰিবলৈ টান পায় যে বাস্তৱতে কটন কলেজৰ অধ্যাপকৰ পৰা কোনো পণ্ডিত আজিলৈকে ওলোৱা নাই অসমৰ যিজন প্ৰাথমিক আৰু ৰীতিমত জ্ঞানী বুলিব পাৰি সেই দুজন ব্যক্তি আনন্দৰাম ঢেকিয়াল ফুকন আৰু আনন্দৰাম বৰুৱা
তেওঁলোক দুজন কটন প্ৰতিষ্ঠা হোৱাৰ আগতেই শিক্ষা লাভ কৰিছিল। তাৰপিছত নাইতো। কটন কলেজৰ অধ্যাপকৰ পাণ্ডিত্য সাধাৰণতে সহায়িকা পুস্তক লিখোঁতেই অন্ত হয়। ইউনিভাৰ্চিটিত আমাৰ ইউনিভাৰ্চিটিতে কটনতকৈ মই যিটো লিখিছোঁ নহয় কটনৰ কথা এতিয়া কওঁ, তাৰপিছত মানে ছাৰ এতিয়া আপুনি বিদেশৰ প্ৰতিষ্ঠানলৈ গ'ল নহয়, মই কিয় পঢ়িব আৰম্ভ কৰিলোঁ তো লেখা। মানুহে বিশ্বাস কৰিবলৈ টান পালেও মোৰ পঢ়াৰ প্ৰতি এনেধৰণৰ অশ্ৰদ্ধা আছিল যে মই অসমীয়া পৰীক্ষা যেতিয়া দিবলৈ যাওঁ, সিদিনা যে পৰীক্ষা আছিল পাহৰিলোঁ, আৰু পৰীক্ষাৰ ৰুটিন যে পৰিৱৰ্তন হৈছে সেয়া মোক শ্ৰদ্ধেয় ডক্টৰ হীৰেণ গোহাঁই যিয়ে আমাৰ লগত পঢ়িছিল তেওঁৱে মোক সকীয়াই দিলে। অতএব এঘণ্টা বিৰামৰ ৪৫ মিনিট কাল মাত্ৰ মই অসমীয়া পাঠ্যপুথি পঢ়ি সেই কালৰ দ্বিতীয় বিভাগৰ অসমীয়াত নম্বৰ মই পাইছোঁ। তাৰে এটা ছেকেণ্ড হাফটো থাকক। ইয়াৰ পিছৰ মোৰ BSc পৰীক্ষাৰ উচ্চ ফলাফলৰ মূলত আছিল বাস্তৱতে মই অতি বেয়া পোৱা এজন ভাল ছাত্ৰই যেতিয়া মোক পঢ়াৰ কথা ক'লে, মই তেখেতক ক'লোঁ যে ভাৰতীয় ছাত্ৰ আৰু শিক্ষকৰ মান জ্ঞানৰ দ্বাৰা নিৰ্ণয় নহয়, নম্বৰৰ দ্বাৰা নিৰ্ণয় হয় বা পোৱা নম্বৰৰ দ্বাৰা নিৰ্ণয় হয়। অতএব তেখেতে নিশ্চিন্ত মনে বহি থাকিব পাৰে যে ইয়াৰ পিছৰ পৰীক্ষাত মই তেখেততকৈ উচ্চ নম্বৰ পাম। অতএব ২ মাহৰ ভিতৰতে মই সমস্ত পৰীক্ষাৰ ব্যৱস্থা পৰিৱৰ্তন কৰি ল'লো। এইটো সেই নহয়, এইটোত শেষ নহয়, আৰু ফূৰ্তি আছে। যিজন ব্যক্তি ৪৫ মিনিটত ৪৫ নম্বৰ অসমীয়াত উঠাব পাৰে, তেওঁৰ বাবে ২ মাহ সময় প্ৰায় অনন্তকাল সময়। সঁচা গাজা মোৰ গাজা একদম সঁচা। অথবা লিখা আছে তেতিয়া কেনেকৈ কি কৰি নম্বৰ উঠায়, চিষ্টেমটো কি ইহঁতে নাজানে। চিষ্টেমটো হ'ল কি, আচলতে আমাৰ পৰীক্ষাত প্ৰশ্নবোৰ এনেকৈ প্ৰিপেয়াৰ কৰিব লাগে যাতে এটা প্ৰশ্নৰে ৫টা ৬টামান উত্তৰ লিখিব পাৰি। এটা প্ৰশ্নৰ নোটটো এনেকৈ বনাব লাগে যাতে যিয়ে না কিয় সেইটো লিখিব পাৰি, খালি সন্মুখৰ মুখবন্ধটো বেলেগ, বাকীখিনি। ছেকেণ্ড হৈছে এইটো মুখস্থ কৰিব লাগে, পূৰা মুখস্থ। এতিয়াও মই ডিগবৈৰ জিঅ'লজি গাই যাব পাৰোঁ, বা ইউৰেনিয়ামৰ কি কি মিনাৰেল আছেনে মনত? কি কি? পিছব্লেণ্ডটো মিনাৰেল নহয়, পিছব্লেণ্ডটো অ'ৰ, আৰু ইউৰেনিনাইট, অট'নাইট, টৰ্বেলিনাইট,
এটাকে আমি যেটা মুখস্থ কৰোঁ মানে এটা মুখস্থ হৈ গ'ল ফিক্সড এতিয়া যদি আহে তাৰে পৰা উলিয়াই দিলে হ'ল বা মোক নহয় এইটো নোৱাৰা কৰিব পাৰে ইয়াৰ পিছত আপুনি উত্তৰ পাবলৈ মানে নহয় এইটোৰ এই আছে নহয় এইটো শেষ হোৱা নাই আনন্দকাল অৱশ্যে মোৰ নিজৰ মাহীয়ে প্ৰশ্ন কৰিলে দেউতাই কি পৰিমাণৰ ধন খৰচ কৰি মোক বিশ্ববিদ্যালয়ত প্ৰথম কৰালে দ্বিতীয়তে কটন কলেজৰ দুগৰাকী গণিতৰ অধ্যাপকে আমাৰ ঘৰলৈ আহিলে পৰীক্ষা কৰিব মোৰ মাৰ্কশ্বিটখন জিল তাৰে প্ৰতিহত লৈছোঁ পিছত বঢ়িয়া কৰিছোঁ প্ৰতিহত তাৰপিছৰ বস্তুটো মানে কটন কলেজৰ শিক্ষকসকলৰ প্ৰতি আপুনি মানে কেনেকুৱা বুলি ভাবে সেইটো চাৰ উত্তৰটো আপুনি পাব সেইটো ইয়াৰ পৰা ঠিক আছে আৰু নাই ভাল শিক্ষক আছে নৱকান্ত বৰুৱা ভাল শিক্ষক আছে ধৰি লোৱা বুজাব চেষ্টা কৰিছে কেইটামান একেবাৰে অধম গুৰু আছিল বুলি দেখাৰ দৰকাৰ নাই প্ৰাইমাৰীৰ মতো এতিয়া লিখাৰ কথা নাই প্ৰাইমাৰী প্ৰব্লেম কি হৈছে ছাত্ৰবোৰ আহিছে বহুত একেবাৰে ইয়াৰ পৰাতো আৰু বাপেক মাকৰ পইচাত আহিছে এই কটনত প্ৰায় কিবা আমাৰ ইয়াৰে মানুহবোৰ কলিকতাত গ'লে কৈ যেনেকৈ মাথা গৰম হৈ যায় ময়ো আগতে কলিকতা পণ্ডিত বুলি ভাবিছিলোঁ তাৰপিছত যেতিয়া শংকৰ শাস্ত্ৰীৰ পৰা আৰম্ভ কৰি তোমাৰ কি নাই কটন আমাৰ অশ্বতী কুমাৰ চেটাৰ্জী বা অমুক তমুক তাৰপিছতে মই দেখিলোঁ যে ৰিয়েলি মই কটনৰ আমাৰ দিনত সুধিলোঁ যে আচলকৈ জানা মানুহ আছিল নাই বোলে এমএছটিলৈকে জানিছিল তাৰ ওপৰত নাজানিছিল সুনীতি কুমাৰ চেটাৰ্জীতো আৰ্টছৰ মানুহ আছিলে বা ইয়াৰে ভূমি চৌধুৰী ফিজিক্সৰ হেড আছিল আমাৰে মই আচ্ছা আমি ইমান যে হাল্লা কৰি থাকে ইয়াৰে কেইটাতে গৰু জানো আপোনালোকো গৰু মই জানো মোক কৈ একো লাভ নাই আই নো এভৰিবডিজ নলেজ আৰু আমাৰ ইয়াতে বেছি উস্তাদ দিব লাভ নাই মইতো এটা উদাহৰণ দিওঁ দেই চাবাকে লিখাৰ বাবে নহয় আৰু জ্যোতি মেধিক মস্ত ডাঙৰ পণ্ডিত বুলি জন্ম ষ্টেটিষ্টিক্সত জ্যোতি মেধিয়ে এইটো মেকগ্ৰেগৰ ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ আছিলে কানাডাত সেইটো তোমাৰ কানাডাৰ হাৰ্ভাৰ্ডৰ দৰে জ্যোতি মেধি মেগৰৰ প্ৰফেচাৰ আছিল সেইটোতো প্ৰচলিত কথা কি কৰিছিলে তাৰপিছত যে তেওঁ লিখিব নালাগিছিল তেওঁ অটোবায়োগ্ৰাফিত লিখিলে যে এইটো মেগৰ ইউনিভাৰ্চিটিৰ তলত থকা কোনোবা কলেজৰ তেওঁ লেকচাৰাৰ আছিল সেইটো যেনেকৈ আমাৰ এতিয়া সুব্ৰমণিয়াম স্বামী হাৰ্ভাৰ্ডৰ প্ৰফেচাৰ আছিল বিদ্যালয় চলাবলৈ তাক লেকচাৰ দিব মাতিছিল একবাৰ basically stupid and absolute having without no knowledge about and no also inquisitiveness. বিশেষ কিবা স্মৃতি আছে নেকি স্যার? বিশেষ স্মৃতি হৈছে কি কটন কলেজত পঢ়া কালত কেলিফৰ্ণিয়াৰ পৰা কেইজনমান ছাত্ৰ আৰু ছাত্ৰী আহিছিল আৰু কটন কলেজৰ ছাত্ৰাবাসৰ কেইজনমান ছাত্ৰই ৰাতি সেই ছাত্ৰীৰ তাতে হামলা দিবলৈ গৈ পুলিচৰ হাতত পৰিছে চিনাক্তকৰণ পেৰেডত প্ৰণৱজ্যোতি ডেকা নাম জ্বলা বা জনা শুনা মাৰামাৰি কৰা মানুহ বোলে তেওঁকো চিনাক্ত কৰা হৈছিল পিছে ঘৰলৈ মুখত যায় যে এইটো তেওঁৰ দ্বাৰা সম্ভৱ নহয় নামটো কৰিব পাৰিব কোন কোন আছে লক্ষণ বৰা আছে তাৰপিছত ইউনিভাৰ্চিটিৰ কৃষ্ণ বৰা যে আছে এডুকেশ্যনৰ কৃষ্ণ বৰা আছে বেছিভাগে নগাঁৱৰ নহ'লে শিৱসাগৰৰ দ্বাৰা ৰাতি হামলা দিব যোৱা আপুনি ছাৰ যোৱা নাছিলে
ক'ত বৰলুংগত থাকে ছাৰ 1 নম্বৰ মই যোৱাৰ সম্ভৱ নহয় আৰু 2 নম্বৰ কথা মোৰ অটোবাক লাগে তুমি দেখিবা ছোৱালী বস্তুটো মোৰ তাতে এনেকৈ মানে সেই গ'লে এনেকৈ মূৰত যাতে নপৰে হাতেদি ৰাখি যাব মই সিমানটো যাব নালাগে কিয়কি পৰা নাই মোৰ দিদিৰামটো আহিতো মোৰ মাক মাতি তাইৰ মাকক মাতি ঘূৰাই পঠাইছোঁ আপুনি ভূতত্ব বিষয়টো কিয় বাছি ল'লে পদাৰ্থ বিজ্ঞান এইটো বৰ বহুত ইণ্টাৰেষ্টিং এইটো ইণ্টাৰেষ্টিং যে আইন পঢ়িম বুলি কটনৰ কলা বিভাগত নাম লিখালোঁ এইটো নতুন কথা ক'ম নাজানো নেকি কুৰুপা ছাত্ৰী সংগী আৰু জ্ঞানহীন শিক্ষকৰ লগত 15 দিন কটাই কটনৰ পৰা নাম কাটিলোঁ এনে সময়ত কুমুদ বৰুৱাই কটনৰ অধ্যাপক কুমুদ বৰুৱাই যিজনা মোৰ ISCৰ পাৰ্টনাৰ আছিল তেওঁ ক'লে যে মোক যিহেতু পাছত অধ্যাপক হৈছিল পাছত অধ্যাপক হৈছে বুজা নাই কুমুদ বৰুৱা কটনৰ পাছত অধ্যাপক হৈছিল আপোনাৰ লগৰ কুমুদ বৰুৱা জিঅ'লজিৰ হেড আছিল তেওঁ ক'লে যে ওকালতি পঢ়িব খুজিলেও যিহেতু স্নাতক উপাধি লাগিব তেওঁ জিঅ'লজি পঢ়িব ময়ো নপঢ়োঁ কিয় ভূতত্বত স্নাতক পৰীক্ষাত কেৱে ফেল নকৰে বা অনুত্তীৰ্ণ নহয় প্ৰত্যাভূতি পাইহে মই ভূতত্ব বিভাগত নাম লৈছোঁ আৰু মোৰ লগৰ ছাত্ৰৰ লগত জিদ নলগালৈকে মই সাধাৰণতে 50ৰ ওপৰত নম্বৰ পোৱা নাছিলোঁ কিন্তু খনিতত্বৰ প্ৰতি আগ্ৰহ আৰু খনিজ বিজ্ঞান সম্পূৰ্ণ কাৰিকৰীভাৱে মোৰ চতুৰ্থ বাৰ্ষিকৰ পৰাই মনত আৰম্ভ হয় সেয়েহে পিছৰ অংশ MSc আৰু PhD মই ইচ্ছাকৃতভাৱে খনি বিজ্ঞানৰ পিনে গৈছিলোঁ দিশলৈ গৈছিলোঁ মাইনিংটো ভাল বঢ়িয়া থাকে তেতিয়াও ভাল লাগে আপুনি যে অকণমান আগতে ক'লে যে আপোনাৰ লগৰ ছাত্ৰৰ লগত জেদত নলগালৈকে আপুনি 50ৰ তলত নম্বৰ পাইছিলে এই কুমুদ বৰুৱা আছিল নেকি সেইজন ছাত্ৰ মই এনেই কুমুদ বৰুৱা ফাৰ্ষ্ট হৈছে কুমুদ বৰুৱা নহয় কুমুদ বৰুৱাৰ পিছত ছেকেণ্ড হ'ল বেলেগে নাম কৈ লাভ নাই নামটো ব্ৰজেন ভট্টা বোধহয় চিনিয়ৰ জিঅ'লজিষ্ট হয় ৰিটায়াৰ পাৰ্চন কি দিছে মানে হৈছিল কি আমি ইয়াত গুৱাহাটীত থাকোঁ তাতে কিবা বাছ ট্ৰাক নে কিবা আছে নগ'লোঁ যাব নোৱাৰিলোঁ যাওঁতে ভট্টাকৈ নোটটো দিবহে ফোন কৰি ল'ম তেওঁ ক'লে ক্লাছ কৰিবৰ মন গ'লে বোলে কি পঢ়িবৰ মন গ'লে ক্লাছ কৰিব লাগে মইতো ক্লাছ নকৰোঁ তাৰপিছত মই বোলো ৰ'ব কিহৰ কথা কৈ আছে আপোনাক নম্বৰ লাগে নে জ্ঞান লাগে জ্ঞান যদি লাগে মোৰ এনে আমাৰ চব মাষ্টাৰটো মোৰ জ্ঞান বেছি আৰু নম্বৰ যদি লাগে কুমুদ বৰুৱা আছে
মই ধেমালি কৰা নাই, মই সঁচাই কৈছোঁ। এতিয়াও ডায়ৰাইটাৰ আৰু ডলাৰাইটাৰ মধ্যে পাৰ্থক্য মই জানি চলি নাজানে। আমাৰ ডিপাৰ্টমেণ্টৰ এক্সেপ্ট ফৰ সন্দিবদ্ধ ৰেষ্ট আৰ টোটেল ষ্টুপিড। সিহঁতৰ মাষ্টৰেতো একো নাজানেতো নাজানে আৰু স্কলাৰশ্বিপৰ আধা ঘোষ খাইছিলে। প্ৰদীপ দাস ছাৰ এইটো সিহঁতৰ লেভেল বা মহিমুদ্দিনৰ। ইন্দ্ৰ কিন্তু জানিছিল, ইন্দ্ৰ চিৰিয়াছ আছিল পঢ়োৱাত। বাকী বিষয়তে যিমানে বেয়া নহওক কিয়, বাকী মোৰ মহে নচতে পাইলেট আৰু চালকপাইলেটৰ মাজত ডিফাৰেঞ্চ উলিয়াব নোৱাৰে মাইক্ৰস্কোপত তলত। মই ইয়াতে বেনাৰ চাপটো লাগিছে তেতিয়াহ'লে মোৰ যেতিয়া MSCৰ গাইডে মাইক্ৰস্কোপৰ তলত মেগনেটাইটৰ হেমেটাইটৰ পাৰ্থক্য চিন নাপায়, মই তেতিয়াই বুজিছোঁ বোলে মোক কি গাইডডাল কি গাইডেঞ্চ দিব তাকে বুজা পাইছোঁ। বেনাৰস হিন্দু ইউনিভাৰ্চিটিত আপোনাৰ অভিজ্ঞতা কওকচোন। এইটো তুমি এটা কাম কৰিবা, মই এইখন তোমাক দিনটো কিতাপখন লৈ যাবা, তাৰমানে মই এখন ডিটেইল লম্বা বেনাৰসত বহুত বস্তু এইবোৰ এটা সেইখিনি লিখিব নালাগে। তুমি তাৰ পাবা যে এই যে পণ্ডিত কৰি থাকে ভাৰতীয় বৰ কোনো চলা পণ্ডিত নহয়। 1 নম্বৰ কোনো পণ্ডিত নহয়, নোটৰ ওপৰত আৰু সেই চাহাবুদ্দিনত কিবা শিকালে সেইটোৰ ওপৰতে। আচলকৈ যদি কোনোবা জানা আছে সিহঁতক পঢ়াব চান্স নিদিয়ে। হেডবোৰে পলিটিক্স আছে, তেওঁক মানে এনেকৈ ৰাখিব যাতে তাক একো ক'ব নোৱাৰে। এইটো হ'ল 1 নম্বৰ কথা। 2 নম্বৰ কথা হ'ল কি যে ইট অল ডিপেণ্ডছ অপন পলিটিক্স। অতএব জানাৰো কাৰো আগ্ৰহ নাই, শিকোৱাৰো কাৰো আগ্ৰহ নাই, ছাত্ৰবোৰৰো ডিগ্ৰীটো লাগে, তাৰপিছতে লাগে সন্মুখৰ থপা থপ ভৰি চুব আৰু পিছত বা যি পায় তাকে গালি পৰিব। দিছ ইজ হোৱাট আই হেভ চিন। আৰু মোৰ মতে সেইটো এই আগতেও আছিলে, খালি মানুহবোৰে সঁচা কথা নকয়। এই বস্তুটো মোক মানে এতিয়া মই বাহিৰৰ কথা কৈ আছোঁ, মোৰ এইটোৰ লগত সম্বন্ধ নাই। যেনে ধৰি লোৱা তোমাৰ তাইবলৈ এটা অদ্ভুত কথা এটা ক'ম তোমাক, তুমি চাবা, সেইটোৰ উত্তৰত মই তোমাক দিম। কৃষ্ণকান্ত সন্দিকৈ বিশ্ববিদ্যালয়ৰ সপোনৰ কথা কৈছা নহয়। মোৰ এটা চেপ্টাৰ আছে জিলিকিছে দুইটাৰে পাৰ, মানে জিলি কাবহে আছে তো কিমান জিলিকিছে ইয়াতে। মানুহৰ এটা ভুল ধাৰণা গুৱাহাটী ইউনিভাৰ্চিটিত শিক্ষা সমৃদ্ধি আৰু জ্ঞান বৃদ্ধিৰ বাবে এইটো তুমি লিখিব পাৰা, কাৰণ মোৰ তাতো আছে তই গুৱাহাটী ইউনিভাৰ্চিটি পতা হৈছে। সেইটো নহয়, সেইটো মই পিছত জানিহে আচৰিত হ'লোঁ। সেইটো নহয়। আচল কাৰণ হ'ল কি যে চৰকাৰী চাকৰি বিশেষকৈ ইণ্ডিপেণ্ডেঞ্চৰ পিছত যেতিয়া বহুত স্কুল কলেজ আৰু কেৰাণী লগা হ'ল, যাতে বঙালী আৰু চিলেটি সোমাব নোৱাৰে, সেইবাবে মই অসমীয়াবোৰক থাপ্পা মাৰি ডিগ্ৰী দিব লাগে। আৰু এই বস্তুটো কৃষ্ণকান্ত সন্দিকৈয়ে সেই কালৰ বিশ্ববিদ্যালয়ৰ অধ্যাপকবোৰক মানে মাতি আনি কৈছিলে। এটা শুনা মানুহে মোক কৈছে কথাটো, ক'লে বোলে বেছি সিমান চোৱা চিতা নকৰিবা, এতিয়া যদি আমাৰবোৰক ডিগ্ৰী দি উলিয়াই নিদিওঁ তেতিয়াহ'লে এইবোৰ চব কাম চিলেটিয়ে ল'ব আৰু তাৰপিছত এবাৰ সোমাই গ'লে আৰু সিহঁতক গুচাব নোৱাৰিব। নম্বৰ 1 ভেৰি ইম্পৰ্টেণ্ট ফেক্টৰ ফৰ এষ্টাব্লিছমেণ্ট অফ গুৱাহাটী ইউনিভাৰ্চিটি। গুৱাহাটী ইউনিভাৰ্চিটিত আচলকৈ ৰিচাৰ্চ অৰিয়েণ্ট কৰে তোমাৰ হিৰণ্য ভূঞা। সেইটো দেখি ল'বা যে হিৰণ্য ভূঞাই প্ৰথম কয় যে সেই হ'ল যে গৱেষণা নহ'লে সেইটো বিশ্ববিদ্যালয় নহয়। তাৰ বাবে শিক্ষক বৃদ্ধিৰ টকা ভালেখিনি তেওঁ বৈজ্ঞানিক গৱেষণাৰ পিনে লৈ আহিলে। তাতে অসন্তুষ্ট হৈ বিশ্ববিদ্যালয়ৰ কোৰ্টত, য'ত কলা বিভাগৰ অধ্যাপক অধিক, তেওঁৰ এগেইনষ্টে চেঞ্চাৰ প্ৰস্তাৱ আনিলে। আনহাতে হিৰণ্য ভূঞাই চাকৰিৰ পৰা ইস্তফা দি গুচি গ'ল। আৰু ডক্টৰ টেইলৰে গুৱাহাটী বিশ্ববিদ্যালয়ত
নিয়মানুবৰ্তিতা আনিব চেষ্টা কৰোঁতে শিক্ষক আৰু অধ্যাপকৰ আন্দোলনৰ সন্মুখীন হৈ চাকৰিৰ পৰা গুচি যাবলগীয়া হ'ল। যিটো কিছু লিটাৰ পাৰাত যে গালি পাৰছে মনৰ খুচে গালি পাৰছে জামিন চৌধুৰী কেনেকৈ খোজ খায়, চিদামুল কেনেকৈ খোজ খায়, ৰেজিষ্টাৰ তাৰপিছত কণ্ট্ৰলৰ এক্সামিনেশ্যন কি কৰে, পৰীক্ষাৰ নম্বৰ কেনেকৈ কিনিব পাৰি, ক্লাছটো টকা দি ক্লাছটো বদলাই দিব পাৰি। ৰাছিয়ালৈ আপুনি কেনেকৈ কি পৰিস্থিতি যাবলগীয়া হ'ল, ৰাছিয়াৰ অভিজ্ঞতা কওকচোন। ৰাছিয়াত মই কি পৰিস্থিতি যাবলগীয়া হ'ল? ৰাছিয়ালৈ যে গ'ল আপুনি, আমেৰিকালৈ যায় মানুহ, আপুনি ৰাছিয়ালৈ গ'ল কি কাৰণে গ'ল? বাস্তৱতে মই আমেৰিকান বিশ্ববিদ্যালয়ত পঢ়াৰ সুবিধা পাইছিলোঁ মিচৌৰী বিশ্ববিদ্যালয়ত, আৰু সেই সময়ত যোৰহাটৰ এগ্ৰিকালচাৰ কলেজৰ নাম আছে, তেওঁৱে প্ৰথম এষ্টাব্লিছ কৰিছিলে। তেওঁ অসমৰ পৰা বহুত মানুহ পঠিয়াইছিলে। তাতে প্লেনটো আমেৰিকানবোৰৰ আছিল যে বুদ্ধিমান আৰু কাম জনা ল'ৰাবোৰক তেওঁলোকে তাতে ৰাখি থ'ব, ইয়াৰ পৰা নিজৰ খৰচত গৈ পৰীক্ষা দি যিবোৰে তাতে পৰীক্ষাত পাছ কৰে তেওঁলোকক বৃত্তি দি পঢ়ুৱাব, আৰু তেওঁলোকে যদি ইচ্ছা কৰে যে সৰহভাগে ভাৰতত আমেৰিকা যুক্তৰাষ্ট্ৰত থাকি তাৰে বিজ্ঞানীৰ অভাৱ আৰু কাৰিকৰী জ্ঞানীৰ লোকৰ অভাৱ পূৰণ কৰিব। ইয়াত হয় কি যে স্নাতক বা স্নাতকোত্তৰ মানলৈকে ভাৰতীয় টকাই দি ল'ৰাবোৰে পঢ়ে, কিন্তু সুবিধাটো লয় আমেৰিকা যুক্তৰাষ্ট্ৰই সেই টকাটো। মই তেনেকুৱা অৱসৰ পাওঁতে দেখিলোঁ, হিচাপ কৰি যে ৭,০০০ টকা মোৰ খৰচ পৰিব, আকাশী জাহাজৰ টিকেট, পাছপৰ্ট, ভিজা আৰু প্ৰথম 1 মাহৰ খৰচ। মোৰ নিজৰ টকা নাছিল, দেউতাৰ টকা মই নলওঁ, মোৰ নিজৰ সিমান টকা নাছিল, সিমান কটাব এইটো নহয়, এইটো ৰিজেক্ট কৰা হ'ল, প্ৰত্যাখ্যান কৰা হ'ল। ৰাছিয়াৰ ক্ষেত্ৰত কি হ'ল, মই ONGCত বৰ হৈ প্ৰায় বেছিভাগ পৰীক্ষাৰ ইণ্টাৰভিউ দি কৰিছিলোঁ দিল্লীত, কাৰণ সেইখিনি মোৰ ছুটি দিব লাগিব। আৰু ৰাছিয়াৰ বাদে মই বেলেগ দেশতো পাইছিলোঁ। ৰাছিয়াৰ ক্ষেত্ৰত মোৰ দেউতাই ক'লে, তই যে ঘূৰি ফুৰ, পাৱ আৰু নাযাওঁ, ৰিজেক্ট কিয় কৰ? তাৰ মোৰ না তই আমাৰ ঘৰৰ অমুকল তমুকল যাওঁ, বাদ দে, লাভ নাই। তেতিয়া মই পিতাক আৰু মোৰ ল'ৰা ছোৱালী সৰু বহুতো মোৰ অটোবায়োগ্ৰাফীটো দিতেই পাবা। তাৰ পিতাই বোলে তই মোৰ ভুলৰ বাবে তোৰ নিজৰ জীৱন নষ্ট কৰিবি নেকি, আৰু তোৰ এইখিনি চাকৰি এৰি দিয়াৰ এই নাই। মই কৈছোঁ যে মই ৰাছিয়াত যাওঁ বা মানে য'তেই নাযাওঁ কিয়, ONGC চাকৰি এৰি দি পঢ়িব যোৱাৰ দৰে মূৰ্খামি একো নাই। পিতাই ক'লে যে তেওঁ নিজে গুৱাহাটীৰ পৰা কলিকতালৈ যাবৰ সাহস আছিল, আৰু মোৰ সেইখিনি সাহস নাই নেকি। তো সাহস নাই বুলি কওঁতে মই চাকৰিৰ পৰা ইস্তফা দিলোঁ, আৰু যিটো মই আজিও ভাবোঁ বৰ বুদ্ধিমানৰ কাম কৰা নাই যোৱাটো। মোৰ জ্ঞান চানৰ প্ৰতি বিশেষ জ্ঞান নাই, বোলে আগ্ৰহ বা তেনে একো নাই। অমুকত গ'লে অমুক হ'ব। কাৰণ ৰাছিয়াত এটা বস্তু হৈছে দেই, তাৰে মানুহবোৰে যদি নাজানে তোমাক বেলেগলৈ ৰেফাৰ কৰে। নাজানিলে নাজানো বুলি কৈ দিয়ে। নাজানো বুলি নহয়, তুমি কোনে জানিব, কোনে সহায় কৰিব। আমাৰ ইয়াৰে পণ্ডিতৰ দৰে মিছা কথা নকয়, এইটো হ'ল সেইটো হ'ল, তোমাক কিয় লাগে, এতিয়া পিছত ডাঙৰ হ'লে কিবা দিয়া। আৰু এটা ইউনিক বস্তু মই তোমাক ক'ব পাৰোঁ, যিটো মোৰ এই অটোবায়োগ্ৰাফীৰ প্ৰথম উৎসৰ্গাটো লেখা আছে, যে মই PhD ডিগ্ৰী পাওঁতে বিভাগীয় ভোজটো বিভাগৰ তৰফৰ ক্লাছ দিয়া হৈছিল।
যিটো তাৰে আগৰ ২ বছৰত কোনো ছাত্ৰ দেশী বা বিদেশী কাকো দিয়া হোৱা নাছিল। যিকোনো পাণ্ডিত্যত কৈ মোৰ জনপ্ৰিয়তাৰ প্ৰমাণ। সেইবাবে মোৰ এই কিতাপখন ওচৰগাঁও নামত কৰা আছে ডিপাৰ্টমেণ্টৰ ওপৰত। আপুনি আপোনাৰ ছাৰ বাইদেউ কেনেকৈ ক'ত লগ পাইছিল? কলকাতা এটা এই ডেকা গাভৰু নৃত্যশালাত লগ পাইছিলোঁ। তেওঁ বৰ হৈছিল, ময়ো বৰ হৈছিলোঁ বাবে দুজনে ওলাই আহোঁতে দেখা দেখি হয়। তেওঁ ঘৰলৈ আগুৱাই থ'ব যাওঁতে আধা বাটত এৰি থৈ গ'ল। আৰু আপুনি এইটো গুচি আহিলে? আপোনাক এইটো মই এইটো পেছাব কৰা লাগছে লাষ্টত বাটত মোক নোৱাৰিছোঁ আৰু যাব পাৰোঁ বোলে পাৰিম বোলা। তাৰপিছত জেতাত লাগিল। তাৰপিছত তেওঁ বেমাৰ ৰোগ, তেওঁৰ বেমাৰ হোৱা বুলি তৃতীয় পক্ষই কওঁতেহে মই খবৰ ল'ব যাওঁ। আৰু যিহেতু তেওঁৰ মাক দেউতাক কোনো নাছিল আৰু চিৰৰোগী আছিল, আৰু মোৰ সম্পূৰ্ণ অনিচ্ছা সত্ত্বেও নিতান্ত কৰোণাবশতঃ এতিয়া মোৰ তাত কাজিয়া কৰিব নোৱাৰতো। মোৰতো চিধা চিধি কৰি নগ'লে মই একদম চাফ কৰি দিছোঁ যে মোৰ ভাল পোৱা চল পোৱা একো নাই, বাট আই অলৱেজ কিপ মাই ডিউটি। সেইটো এটা কুকুৰ খোৱালোঁ, মেকুৰী খোৱালোঁ, এই যিবোৰ কাম আছে। ৰাতিপুৱা 4টা বজাৰ পৰা মই ঘৰ চাফা কৰাটো মোৰ দায়িত্ব। পুৱা 4টাত উঠি ঘৰ সাৰোঁ, তাৰপিছত ঘৰ মোচোঁ, এইবোৰ কৰি যত যি আছে এইবোৰ চাফা কৰা। আৰু মোৰ এই চাফা চুচি গৈ আছে মহালিজা কৰিবলৈ। মই চুইচৰ উল্টা লাগি অন অফ কৰোঁ। মোৰ চেকা লাগিলে মই একদম বহি যায়। Dai, isso jest na to. No marno কুকুৰ খোৱাৰ কথা হৈছে। মোৰ তাত 10টা 5 মিনিট আছিলে। আৰু ছাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষা পদ্ধতি সম্পৰ্কে আপোনাৰ মানে সামগ্ৰিকভাৱে অসমৰ শিক্ষা পদ্ধতি সম্পৰ্কে আপোনাৰ ছাৰ কি ক'ব? আমাৰ প্ৰতিজন অধ্যাপকে স্বয়ম্ভূ পণ্ডিত, কথা আপত্তি কৰি লাভ নাই। তেওঁলোকৰ কথা তেওঁলোকে নিজে উফন্দি ফুৰে। অথবা এই সম্বন্ধে মন্তব্য দিয়াটো অনুচিত। কিন্তু মই কিয় পঢ়াব নোৱাৰিলোঁ, মই তাকে কিয় যে এটা সময়ত মই অতি উৎসাহ লৈ ভূতত্ব শিকাব আৰম্ভ কৰিলোঁ। তাৰে ভিতৰত মেটালজী বোলা অতি জটিল বিষয় এটা আছে, য'ত ভাৰত আৰু পাকিস্তানৰ 10খন পৰ্বতমালাৰ এইটো ভূতত্ব সম্পূৰ্ণভাৱে জনাৰ প্ৰয়োজন। মই 34 বছৰ চাকৰি কৰি এতিয়ালৈকে কৰবাক ছাত্ৰই 3খনৰ ওপৰত ভাৰতৰ পৰ্বতৰ নাম মনত নাই। এবাৰ এজনে মোক আচৰিত কৰিলে, 5খন পৰ্বতৰ নাম কৈ। তাৰ এনেকুৱা পাণ্ডিত্যৰ কাৰণ সোধাত বাকী ছাত্ৰবোৰে জনালে যে মেট্ৰিকত সৰ্বোচ্চ নম্বৰ পাইছে।
অথবা যিসকল ছাত্ৰৰ পৰ্বতৰ নামেই মনত নাথাকে তেওঁলোকক মই উচ্চমানৰ ভূতত্ব শিকাবলৈ চেষ্টা কৰাটো বৰ সফল পথ যেন নাপালোঁ। এটা শুনা, এতিয়া সেইটো বন্ধ কৰা, মই বেলেগ এটা কথা কওঁ। আমাৰ প্ৰব্লেমটো কি কওঁ শুনা, এটা তোমালোকৰ লগত ভূমি চৌধুৰী ফিজিক্সৰ মানুহে যাওঁ বুঢ়াসকলে 94 বছৰ পৰা কিবা মই সংস্কৃত শ্লোক কওঁতে তেওঁ মোক ক'লে বোলে মই সংস্কৃত নাজানোহে, পঢ়িব নাজানো, আখৰো পঢ়িব নাজানো। আপুনিতো আৰ্মি পাৰ্চি পঢ়া নাই আৰু আপোনালোকৰ সংস্কৃত লাগিবই, আপুনি সংস্কৃত পঢ়া নাই নেকি? তেতিয়াহ'লে হিন্দীত পৰীক্ষা দিব নোৱাৰিছে কিয়? নোৱাৰিহে, মোৰ সংস্কৃতত লেটাৰ আছে, সংস্কৃত লেটাৰ আছে আৰু আমি সংস্কৃত পঢ়ো নোৱাৰে। জানিছিলে তো পাহৰিলোঁ কিয় বোলে ISCত নাম দি গালোঁ, মোক নালাগে নহয়। এটা উদাহৰণ ধৰিলে আৰু এটা দিলে, মোৰ বাইদেউ কলকাতা ইউনিভাৰ্চিটি ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট MSc ভুৱনেশ্বৰ ইউনিভাৰ্চিটিৰ হেড হিচাপে ৰিটায়াৰ কৰিছে। তেওঁক মই কিবা এটা কথা সোধোতে এন্থ্ৰপলজিতে ক'লে এইটো মোৰ এই ছাবজেক্ট নহয়তো, এইটো ছাবজেক্ট মতে MSc পঢ়া নাই। নহয়, MScটো পাছ কৰি গৈছোঁ, এতিয়া মনত ৰাখি কি হ'ব? মানে বোলে মানুহে পঢ়ে পৰীক্ষাৰ বাবে নম্বৰ লাগে। পৰীক্ষাটো কিহৰ বাবে? পৰীক্ষা পাছ কৰিলে ভাল চাকৰি পায়, ভাল চাকৰি পালে বেছি পইচা পায়, আৰামলে খাই বৈ থাকিব পাৰি। খতম। অসমীয়াতো তুমি দেখিবা য'ত মানে এছামত এজ এ স্কলাৰ, বাকীমতে স্কলাৰে গল্প কম ৰ'ব চেছ কৰে। তাৰপিছত এজ এ স্কলাৰ তুমি দেখিবা সি যদি কিবা জানিব বিচাৰে, জানাৰ বাবে নহয়, সি আৰু কাৰ আগত ফুটাব পাৰে বা কিবা আৰ্টিকেল লিখিব পাৰে নেকি, বা তাৰ ভৱিষ্যতে কিবা উন্নতি হ'ব নেকি, এইটো তাৰে ফলত মই যেতিয়া এই জ্ঞানৰ লেকচাৰ মাৰোঁ বহুত সময়ত মোৰ শ্ৰোতাই বাদে এই পইচা কেনেকৈ বেছি কৰিব পাৰে কওক, পইচা বেছি কি কৰিব, খৰচ কৰিব নে সচেতন চপাই লওক সেই কি চপাই লওক আপুনি খৰচ যদি নকৰে আপনার থাকলেও বা আপনি কালার তৈরি করে জেরক্স করে মানে কালার জেরক্স সব দোকান করে ওই মূল্য টাকা সমস্যাটো কি আমার মানুষ আমার এজ এ রুল আমার পিপুল আর স্টুপিড, একদম স্টুপিড, মানে একদম উডেন লেভেল স্টুপিড। আর যদি কিবা অলপ আগো বাঢ়ে বহুত সময়ত ভয়তে আকৌ পিছুৱাই যায়, মানে মাইণ্ডে ছেফটি ছিষ্টেমত গুচাই দিয়ে। বহুতে কিছুমান প্ৰশ্ন কৰিলে দিছে আৰু ভেৰি ইণ্টাৰেষ্টিং বিষয়, যেনে ভৱিষ্যতে ভগৱান উঠি যাব নাযায়, সমাজত ভগৱান থাকিব নাথাকে, থাকিব কেনেকৈ থাকিব? মানুহৰ ব্ৰেইনে কোনো বস্তু ৰিমুভ নকৰেতো, জেনেটিকেলি সেইটো গৈ থাকিব, ভগৱানো থাকিব, লেয়াৰ হৈ যাব, ভগৱানৰ ওপৰত আৰু বেলেগ কিবা এটা আহিব, কিন্তু টানত পৰিলে আকৌ ভগৱান আহি যাব। যেতিয়া ভাবে যে ভগৱান ফেক্টৰ মে ছেভ দেম, তেতিয়া আকৌ ভগৱান ফেক্টৰ আহি যায়। যেনে ইনষ্টিংক্টটো কি? ইনষ্টিংক্টটো আচলতে হিডেন নলেজ নহয়, ইনষ্টিংক্ট ইজ নাথিং বাট হিডেন নলেজ, ছাপ্ৰেছ নলেজ। এতিয়া ইনষ্টিংক্টে সুবিধা কি দিয়ে? যেনে জুই লাগিলে তুমি জঁপিয়াই জঁপিয়াই পলালা, সেইটোলৈকে ইনষ্টিংক্ট ইজ ছেভ। কিন্তু জুই লাগিলে তুমি 10 তলা ঘৰৰ খিৰিকীলৈ জঁপিয়াই পলাব নহয়, পেনিকত। এইটো ইনষ্টিংক্টে লজিক চাইডটো ব্লক কৰি দিয়ে। সেইটো আৰু ব্লক তাৰ কাৰণটো ইনষ্টিংক্ট ইজ ৰিকুৱাৰ্ড টু ছেভ টাইম, ইমাৰ্জেঞ্চিৰ সময়ত টু ছেভ টাইম। ভূমিকম্পত আগতে হৰি হৰি বিষ্ণু বিষ্ণু কিছু আৰু উৰুলি দিছিলে, আজিকালি নিদিয়ে সাধাৰণতে, কিন্তু 6 ৰিষ্টাৰৰ ওপৰ হ'লে দিয়ে, পুৰণাটো আহি যায়। এই উপায় নাই, ইউ কাণ্ট চেঞ্জ।
চৰ্যাপদৰ যিটো আপোনাৰ কিতাপখন ওলালে সেইকাৰণে যে আমাৰ বুদ্ধিজীৱীৰ পৰা পলাই পৰে তাৰ কাৰণটো কি বুলি ভাবে? প্ৰতিবাদো নকৰে, নহয় বুলি ক'বলৈও সাহ নকৰে, কিন্তু তাক ইগন'ৰ কৰে। এতিয়া তুমি মই অৰিজিনেল চৰ্যাপদ সম্বন্ধে বৰ বিশেষ কথা পাতি লাভ নাই, কাৰণ যিটো 1000 বছরের পুরোনো বাংলা কবিতা বলি হরপ্রসাদ শাস্ত্রীয়ে লিখিলে, তেওঁ আনকি এইখিনিও কৰা নাই যে মুনি দত্তৰ ভাষ্যখন আচলতে লগত গাঁঠি থোৱা কবিতা সংগ্ৰহৰ ভাষ্য নহয়, বেলেগ নিছে। এইটোৱে চবতকৈ হাঁহি উঠা কথা যে মানে বেলেগ এডিশ্যন, বেলেগ কিতাপ নহয়, বেলেগ এডিশ্যন। আৰু যিহেতু চৰ্যাপদ গীতবোৰ অল্পশিক্ষিত ব্যক্তিয়ে লিখা, একেটা শব্দই একেটা জ্ঞানতে দুটা ৰূপত তুলিছে। বেলেগ বেলেগ ৰূপত বেলেগ বেলেগ বনাব তুলিছে। যিহেতু পণ্ডিতসকলে সৰহভাৱে সংস্কৃত জানে, এতেকে তেওঁলোকে মুনি দত্তৰ ভাষ্যই চৰ্যাপদৰ অনুবাদ বুলি ধৰি লৈছে। মূল আৰু তেওঁলোকে পঢ়ি যোৱা নাই। আমাৰ সুবিধা বা অসুবিধা হ'ল সংস্কৃতৰ দুৰ্বল জ্ঞানৰ হেতুকে মুনি দত্তৰখন বাদ দি মূল চৰ্যা পঢ়িব লগা হ'ল। আৰু এটা বস্তুটো খাব পাৰোঁ, এইটো লিখিব নোৱাৰা, এইটো ডেম ফানি আমি মানুহটো খাবৰ বাবে। এই যেতিয়া ভাষা সাহিত্যৰ মুখৰ পণ্ডিতবোৰ ওলায় নহয়, তেতিয়া কথা উঠিলে মই কয়ে চাওঁ অমুক পচনা এই দুই জাতিৰ মানুহে পঢ়ে আৰ্টছ, বোলে কেনে, এটা আছে IAS দিব আৰু দ্বিতীয় হৈছে চাইন্সত চিট নপঢ়ে। বাকী আৰ্টছৰ কোনো মূল্য নাই। সেইকাৰণে তুমি একেবাৰে সিংহাসনৰ ওপৰত বহিয়ে মই কোৱাৰ দৰে আমার ইউনিভার্সিটি আর্টস আরে কেন আছে আর আমার আর্টস বাদ দিয়ক চালা প্রথমতে কত সিট পোৱা নাই তো সাইন্সত, তাৰপিছত ক'ব জবকে কৈছে কি এইটো ক'লে এইটো বোলে গানত চলমান কৰে মন পায় কথাটো সঁচা এটা হীৰেণ গোহাঁই বা হৰেণ দাসে, ৰাজেন বৰা ইহঁতে IAS হ'ম বুলি কৈছিল, আৰ্টছ পঢ়িছিলে। চল তাৰপিছত কিয় নহ'ল জান নাজানা, হৰেণ দাসটো হ'ল, ৰাজেন বৰাটো নহ'ল, হীৰেণ গোহাঁই নহয়, হীৰেণ গোহাঁই BEd ছেকেণ্ড ক্লাছ পাইছে তো নকয় কাকো, তেওঁৰ সেই ভাঙি গ'ল। তাৰপিছত অজিত বৰুৱাক ডিমোট কৰিছে IASৰ পৰা, এইবোৰ মোৰ ভিতৰৰ কথা। ডিমোট কৰোঁতে তেওঁ ষ্টেটত গুচি আহিলে IAS ভাঙি দিয়ে। আৰু বাকী বেছিভাগে কিছুমানৰ ভিতৰতে IAS মোৰ কেইবাজন আছে চিনাকি, এইও আছে, ভালো আছে, ধৰি লোৱা তোমাৰ কি দাস এইটো চন্দ্ৰকান্ত চিকে দাসটো অনেষ্ট মানুহ, ভেৰি হাৰ্ড ৱৰ্কিং মানুহ। তাৰ ভায়েকটো চালে মা ধূৰ আৰু চোৰ, তাৰ ঘৈণীকজনী আৰু ভাল। IASত হয় কি পইচা নাখালে ইমান কষ্ট কৰাৰ কোনো মানে নাই, দিনে ৰাতি কষ্ট কৰি থাকিব লাগে। একদম পুৱাৰ পৰা আৰম্ভ ৰাতি 10টা 11টা বাজি যায়। বেলেগ একো সুবিধা নাই, তুমি সময়ো নাই, মদো খাব নালাগে, কৰিব নালাগে, কত মানে কৰিলে লগে লগে চবৰে চকুত পৰে। বেচিকেলি মানে পৰীক্ষা দিয়ে সেইটাৰ পৰা এম্বিশ্যন থাকিব লাগিব, আর নিজের সাহস থাকলে নহয়তো। বাইদেউ আমার বাবুয়াই ফোন করছিল,
তাক ইয়াৰে সায়েন্স এণ্ড টেকনলজি আসাম গভৰ্ণমেণ্টৰ কনচালটেণ্ট হিচাপে মাতিছে মোৰ আহিবি নেকি সি কৈছে পাগল হৈছো নেকি সেইটো বিকম ফেয়াৰ তাৰ অকল কামৰ বাবে ৰেকগনিশ্যন এইটো পঢ়াৰ লগত এইটো বিশেষ সম্বন্ধ নাই বা ডিগ্ৰীৰ সম্বন্ধ নাই তাৰমানে এই আপোনাৰ সজ্জাপুৰৰ এইখন যে মানে পলাই ফুৰে মানুহবোৰে হিংসাত পলাই ফুৰে হিংসা কৰিব লগা কি আছে আচলতে বেছি নহয় তুমি সাহিত্যবাদ মিটিঙত গৈছা নে কেতিয়াবা এখনে আপোনাৰ লগত গৈছিলোঁ সাহিত্যবাদ মিটিং এই ডিক্সনাৰীৰ ওপৰত পাতিছিলে কিবা ডিক্সনাৰীৰ ওপৰত কিবা মিটিং এখন পাতিছিলে নহয় নহয় অসম সাহিত্য ৰাজহুৱা সভা নাই যোৱা নহয় যাবাচোন একবাৰ চোৱাচোন তাতে কি ডিছকাশ্যন হয় চাব লাগে মই একবাৰেই গৈছোঁ তেওঁলোকে সাধাৰণতে অমিতাৰ খাৰখন ভাল আছিল মাছ বোলে বৰপেটাত তাতকৈ ভাল হৈছে অঁ আৰু তাৰপিছত খাই উঠে চবে দৌৰ মাৰিব তামোল কৰিছে এইটো হৈছে সিহঁতৰ প্ৰথম এই তামোল বোলে গোট পচা তামোল দিলে বেয়া কৰি অমুক ভাল ভাল কৰিছে এইটো বেচিকেলি কোনো কামৰ নহয়তো এইটো জাষ্ট অৰ্গেনাইজেশ্যন কোনো মেলা আৰু চবে ৰেকগনাইজ চবকে ৰেকগনিশ্যন লাগে ৰেকগনিশ্যনৰ বাবে এইটো এখন ফিল্ড সেইটো মই হিংসা বুলি নকওঁ আৰু পাব লাগে একো নাই সেইটো লৈ লয় আৰু এটা প্ৰশ্ন আছিলে আপুনি বেলেগ বেলেগ মানে ফিল্ডত কাম কৰিছে ধৰক ইতিহাস বিজ্ঞান তাৰপিছত ধৰ্ম অভিধান এইবোৰ বেলেগ বেলেগ কামত মানে ফিল্ডত কাম কৰিলে আপোনাক কিহে প্ৰেৰণা যোগাইছে কেলে বেলেগ বেলেগ ফিল্ডত ইমান বা বেলেগ টাইমৰ কাম একেধৰণৰ কাম নাই কৰা সব বেলেগ বেলেগ বিপৰীতমুখী ফিল্ডত কাম কৰিছে কাৰণটো কি বাস্তৱতে মোৰ কাম নাথাকিলে সময় বহুত থাকিলে মই কিবা এটা কাম বাচিলে আৰু কিছুমান বস্তু জেদত লোৱা যায় মোৰ আৰু বেলেগ কাম বহুত বস্তু মইতো তোমাক ইয়াতে এটা আছিলে শিয়াল এটা আছিলে মই বাৰু দেখাম মই তোমাক এটা মোৰ হেণ্ডিৱৰ্ক বহুত এইখন ছবি মই এখন বাঘৰ আৰু বেলেগ ছবি দেখাম মই মোক নীল প্ৰমোদ বৰুৱাই কৈছে বোলে আপুনি ছবি আঁকিলে ইয়াতকৈ মাষ্টৰটো বোলে বেছি পইচা পালে বাবা মূৰ্তি কাটিব পাৰোঁ মূৰ্তি মই ইণ্ডিয়াৰ টপ বুলি নহয় মই ৱৰ্ল্ডৰ টপৰ লগত কম্পিট কৰিব পৰাকৈ মূৰ্তি কাটিব পাৰোঁ কিছুদিন কাটিলেও বাবুৱাই এটা ছেট প্ৰেজেণ্ট দিলে মূৰ্তি কাটিলে কটাৰীখন ধাৰ মৰে ধাৰ ভাঙি আহে বাধ্য বুলি হ'ব যে তিনিটামান কাটিছিলোঁ এটা জানত দিলোঁ এটা চুৰি দিলোঁ এটা মোক থাকিলে টাইম পাছ বৰ হৈছে মই পাৰোঁ ছোৱালী পটাৰ দৰে এইটো নিলিখে ছোৱালী পটাৰ দৰে পটাব চাব লাগিল আপোনাৰ ছাৰ যিটো পৰ্যবেক্ষণত মানে সূক্ষ্ম পৰ্যবেক্ষণৰ যিটো শক্তি সেইটো অবজাৰ্ভেশ্যন এইটো বেলেগৰ নাই আপোনাক খুব বেছি এইটো কেনেকৈ আহিলে নাইনটো মই কেনেকৈ কম সিহঁতক কিজনী আছে আমাৰ ধৰক যিটো আমি যিটো চাওঁ পোনপটীয়াকৈ চাওঁ আপুনি ইয়াতে সমস্যাটো কি হৈছে যদি কোনো এজন মানুহৰ স্থিৰ বিশ্বাস এইটো শুদ্ধ যদি নাথাকে তেতিয়াহ'লে প্ৰতিটো কথাই তেওঁ সপক্ষে বিপক্ষে দুয়োপিনে চায় সপক্ষে বিপক্ষে দুয়োপিনে চালে দেখা যায় ক'ত ক'ত অসুবিধাৰ সৃষ্টি হ'ব এইটো ইম্পৰ্টেণ্ট ফেক্টৰ দেই মই হিষ্টৰিকেলি মই কৈ আছোঁ সূৰ্য ভূঞা লাচিত বৰফুকন এণ্ড টাইমছ লিখাৰ আগতে যদি সেই সময়ত অসমৰ নৌপথ কোন কোন পিনে আছিলে সেইটো যদি অধ্যয়ন কৰি ল'লে হয়
নাও সজাৰ সেই কালত অসমত প্ৰচলিত নাও সজাৰ কৌশল যদি তেখেতে চালে হয় দেখিলে হয় যে শৰাইঘাটৰ যুদ্ধ এক অসম্ভৱ ঘটনা আৰু কল্পনা দাঁড়ি গোটা এটা দাঁড়ি এটা মজাৰ কথা ক'ব না এই ব্ৰহ্মপুত্ৰৰ পাৰত লাচিতে তৰোৱাল লৈ খেলা মানুহ দিছে নহয় এতিয়া তুলছে মুক্তি তাই কি খেলছে কৰেন লাচিতে এই গুৱাহাটীৰ মানুহে জানে এই গোটেই কামাখ্যাৰ পৰা চিম্পুল মানে এই তোমাৰ পানবজাৰলৈকে এই গোটেই পাতটো শুক্লেশ্বৰলৈকে বালিবোৰ দিচলাদি হাগা জেগা আছিলে লাচিত বৰফুকনে হাগিব হাগিব কিন্তু এই শৰাইঘাটৰ যুদ্ধটো কোনো মোগল ৰেকৰ্ডত মই এতিয়ালৈকে পোৱা নাই হ'বই নোৱাৰে এক নম্বৰ কথা কি এইটো আকৌ মই হিষ্টৰিকেল চাইটটো দেখা দিছোঁ মোগলেও নাৱৰ পৰা বা জাহাজৰ পৰা কামানৰ গুলি কৰিব নোৱাৰিছিলে নোৱাৰাৰ ফলত কি হৈছিলে তেতিয়া পৰ্তুগীজবোৰক খেদিবৰ বাবে ইংৰাজ ভাড়া কৰিব লগা হৈছিলে মোগলৰ নাছিল ২ নম্বৰ তুমি মিৰ্জা নাথানত তাতে চাবা মিৰ্জা নাথানে দেখিছে দুখন নাও লগাই ভোৰ বান্ধি তাতে কামান তুলি এই ভোৰখন ঘূৰাই গুলিৰ ব্যৱস্থা কৰিছিলে নহয় তাতে কিছু ছাকচেছফুল হ'ল কিছু নহ'ল পাছত ভাঙি দিছিলে এই পিছখুন্দা যিটো মাৰে কাৰণ জইন কৰি জাহাজ বান্ধাৰ কায়দাটো ভাৰতে নাজানিছিলে আৰব ধাৱবোৰে নাজানিছিলে ইউৰোপৰ সুপ্ৰিমেচি ৱাজ বিকজ অফ দ্য সুপ্ৰিমেচি ইন দ্য শ্বিপ বিল্ডিং এণ্ড চি ডাইৰেক্ট ফায়াৰ কৰিব পাৰি বা ইখন ইহঁতৰ কি ব্যৱসায়টো বন্ধ কৰি দিব পাৰি নহয় চি ট্ৰেড উইল বি ক্ল'জ চ' ইউ হেভ টু পে দ্য মানি থাৰ্ড হাঁহিও তাৰ আছে আন্ধাৰুবালি জালত নতে পৰে আন্ধাৰুবালিত যে ধাৰি বান্ধি প্ৰটেকশ্যন দিছিল আন্ধাৰুবালি বাৰিষা নপৰে নহয় তেওঁ আচলকৈ লাচিত বৰফুকনটো শিৱাজীৰ কম্পিটিটৰ হিচাপে তৈয়াৰ কৰিছিলে শিৱাজীৰ অসমীয়া মূৰ্তি আৰু তেওঁ লিখিয়েই প্ৰথমতে মহাৰাষ্ট্ৰলৈকে পঠিয়াইছিল লাচিত বৰফুকনে কেইখনমান অসমীয়া বুৰঞ্জী যে আছে লাচিত বৰফুকনৰ যুদ্ধৰ পুৰা সেইবোৰ মানে পিছত লিখা গাজা তোমাৰ এই বেটা কি নাট কিয় লিখিছে ন এইটো বন্ধ কৰা এইটো তোমাৰ মজাৰ কথা শিৱাজী কি আছে শিৱাজী was a terrorist. শিৱাজী was a damn bloody terrorist. আজি যিটো টেৰৰিষ্টে হাল্লা কৰিছে না শিৱাজীক মোগলবোৰে তুলিছিলে বিজাপুৰৰ চুলতানৰ এগেইনষ্টে বিজাপুৰৰ চুলতানে আফজল খান মাৰাৰ পিছত শিৱাজী বিকেম টু পাৱাৰফুল এণ্ড আৰু ডকাইত আছিল তো চাৰিওফালে এই চুলতানবোৰে 10 ভাগৰ 1 ভাগ লৈছিলে পইচা শিৱাজী 4 ভাগৰ 1 ভাগ লৈছিলে চট তাৰপিছত শিৱাজীক কণ্ট্ৰল কৰিব নোৱাৰি পঠালে শাস্তা খানে শিৱাজীক কণ্ট্ৰল কৰিব নোৱাৰে তেতিয়া পঠালে যশৱন্ত সিংহই শিৱাজীক ধৰি দিল্লীত পুলিচ পঠিয়াই দিলে দিল্লীৰ পৰা জয় সিংহ মানে সেইটো যশৱন্ত সিংহ যোধপুৰৰ ৰজা তাৰে পলিটিকেল কাজিয়াত জয়পুৰৰ ৰজাই শিৱাজীক উল্টাই জয়সিংহ আৰু তাৰ পুতেক মানসিংহ ৰামসিংহ পঠাই দিলে খুলি পেলাই ঘূৰাই পঠাই দিলে ইয়াতে যে ইট ইজ এ বেৰিয়াৰ বিটুইন দ্য বিজাপুৰ চুলতান এণ্ড এম্পায়াৰ অফ মোগলছ এইটো বৰ্গী বুলি যিটো কয়
বৰ্গী বুজিব মাৰাঠী ডকাই বৰ্গা তুলিছিল বৰ্গী সিহঁতে অল অভাৰ ইণ্ডিয়া বিকেম এ ৰবাৰ গ্ৰুপ আৰু তৃতীয় পানিপথৰ যুদ্ধত একচুৱেলি নৰ্থ ইণ্ডিয়া ইয়াৰ পৰা বৰ্গী ডকাইতিৰ পৰা ৰক্ষা কৰিবৰ বাবে যুদ্ধ হৈছিল আৰু সেইটো কৰাৰ পিছত বৰ্গীৰ মানুহবোৰ ঘূৰি গৈ যোনে যাৰ যি সৈন্য আছিল সেইবোৰে য'তে য'তে জাগা পালে বহি পালে এটা ভূপাল তাৰপিছত ইন্দোৰ হোলকাৰ এইবোৰে হ'ল মুছলমানৰো তেনেকৈ বৰ্গীৰ আক্ৰমণত কৰিব নোৱাৰাৰ ফলতহে তোমাৰ ইয়াৰে নাম পঢ়াইছোঁ লাষ্ট যিজন ৰজা আছিল মুৰ্ছিদাবাদৰ তেওঁৰ দেউতাকে আলিবৰ্দী খান আৰু তেনেকৈ মাইচুৰত পাতিলে হাইদাৰ আলী দিছ ৱেৰ প্ৰিয়ৰলি কালেকশ্যন অফ চলজাৰ্ছ টু ফাইট এগেইনষ্ট দ্য বৰ্গী ৰবাৰ্ছ এইটো আৰু হিন্দুবোৰে এই মুছলমানবোৰক মানি লোৱাৰ কাৰণ হ'ল যে ইহঁতক 4 ভাগৰ 1 ভাগ দিয়াতকৈ মুছলমানক 10 ভাগৰ 1 ভাগ দিয়াই ভাল এইটো আমাৰ নেশ্যনেলিষ্টবোৰে ধৰি বান্ধি ডাঙৰ কৰিলেও বুৰঞ্জীৰ ফালৰ পৰা ইটো দিনত আৰু লিখিলে যে কিবা সঁচা হ'ব বুৰঞ্জীত থাকিলে সঁচা হ'ব সেইটো নহয় সেই প্ৰশ্ন কৰাৰ সাহসটো আছে নাই অতি ইম্পৰ্টেণ্ট আপুনি যে সমসাময়িক যিবোৰ আমাৰ অসমীয়া গল্প আকাৰ আছে এইবোৰ আপোনাৰ কাৰ গল্প কবিতা পঢ়ে আপুনি ভাল বুলি ভাবে কাৰ কবিতা মই কাৰোই নপঢ়োঁ গল্প ৰাইটাৰে পৰিবচন পৰিবচন বুলি ক'লে পঢ়োঁ আৰু মোৰ তেওঁলোকে যিহেতু গল্প আৰু কবিতাৰ মূল উদ্দেশ্য হৈছে এণ্টাৰটেইনমেণ্ট এনেকে সৰ্বাধিক লোক এণ্টাৰটেইন হ'লে সেইটো ভাল গল্প বা ভাল কবিতা বা গানৰ দৰে কোনোবাই বা শুনে তোমাৰ ধূপৰ গামাৰ শুনে কোনোবাই আইনাম বিয়ানাম শুনে যাৰ যি খুচি তাত ভাল বেয়া কৰি লাভ নাই কোন লেখকৰ লগত মানে সৌহাৰ্দ্য আছে অনিল লেখক নহয় এইটো গজামলা পাটনা তাত এটা উপন্যাস মই স্বীকাৰ নকৰোঁ গল্পবোৰ ভাজে বুলি কওঁ মুখৰ হয় কি ফাল্টু তেনেকুৱা আৰু বাকী তেনেকৈ উপন্যাস যদি কোৱা মোৰ ফেভাৰিট উপন্যাস এটা আছিল এইটো কপিল বৰীয়া কিন্তু অসমীয়া সাহিত্যত যি যুগময় সাহিত্য সেইবোৰ কি আজিৰ মানুহ তাৰপিছত তোমাৰ অসীমত যাৰ হেৰাল সীমা তাৰপিছত জীৱনৰ বাটত তো এইটোৱে দিছ ইজ লেভেল অফ এছামিজ ৰিডাৰ এতিয়া নতুন ৰিডাৰ নতুন ৰাইটাৰৰ ভিতৰত আছে এইটো এই মাইকীজনীৰ নাম কি অনুৰাধা তেওঁৰ এটা নিজৰ হেৰি আছে গ্ৰুপ আছে তো সমস্যাটো কি হ'ল তুমি এই শতবৰ্ষৰ প্ৰেমৰ গল্প পঢ়ছানে উৎপল দত্তই লিখা লাগে নেকি লাগে দি দিব পাৰোঁ মই এইটো দি দিম তো পঢ়লে তুমি গম পাবা তুম বলে তো হয় কি এইটো লিখাৰ বাবে নাই মই তোক বুজাইছোঁ খুব চাটল লিখিলে অসমীয়া পাঠকে এতিয়ালৈকে বুজিব পৰা লেভেল হোৱা নাই মই মোৰ নিজৰ গল্পৰ পৰা 3টা গল্পৰ পৰা উদাহৰণ দিওঁ সোধা নহ'ল পঢ়ছা নহয় আজি সুধিম বুলি কৈছে নোৱাৰিলে সুধিব এই গল্পটোৰ আচল মানে কি আচল মানে নুসুধে নুসুধো বুলিয়ে সোধা নাই নুসুধে আজি এতিয়া মৰাৰ পিছত সুধি মাৰে
যেহেতু মোৰে উত্তৰটো নাই তুমি এটা এই গল্পটো তুমি আকৌ পঢ়ি চাবা গুৰিৰ পৰা পঢ়ি চাবা তুমি দেখিবা যে এই মাইকীজনী দুৰ্দান্ত লোভী গিৰিয়েকৰ পইচা চুৰ কৰা বেলেগ তুলি ৰখা তাইৰ কোনো আপত্তি নাই যেতিয়ালৈকে টকাটো পাই থাকে বাকী সি যি কৰে কৰি যাওঁ এই নাগালেণ্ডত ক'ত আছে সেইটো তাইৰ ইম্পৰ্টেণ্ট নহয় বা এতিয়া ক'ত আছে মই নিজেই নাজানো সেইটো দিলে নহয় তাৰ মানেতো যে ই জানে ই তাইক ভাল পালেও জানে যে এনেকুৱা দুৰ্দান্ত লোভী মাইকী সি তাই নাথাকে তাৰ লগত কাজিয়া কৰি হাল্লা কৰি সেইটো নুসুধিলে তাৰ সোধা নহ'ল নহয় এই গল্পটো তুমি আকৌ গোটেই ফৰ্মেশ্যনটো চাবাচোন প্ৰতিবাৰে আৰু যে কেনে আছা বেয়া নহয় দি আৰম্ভ হৈছে নহয় লাষ্টত হৈছে কেনে আছা কণা জমে মোক নেদেখে এতিয়া এই প্ৰতিটো ষ্টেজত তুমি দেখা পাবা তাইৰ বিচিকিৎসা বাঢ়ি গৈছে ফাইনেন্সিয়েল ষ্টেটাছটো উঠি গৈছে এই গল্পটোৰ মানুহ হ'ল সেইটো যে মানুহজনে জানে নুসুধে সি ছোৱালীজনীক আগৰ পৰা আহি ভাল পালেও যে এইজনী নিলে মানে মূল্য হ'ব ৰবা এটা দিলোঁ না উদাহৰণ আৰু এটা উদাহৰণ দিছোঁ ডেম ইণ্টাৰেষ্টিং 42 ক্লাছটো তাৰমানে চবে পঢ়ে চবে জানে একবাৰ যে 42 ক্লাছৰ যে সাজি নাই লাষ্টটো বেছি দিলে মহলাটো ক'ত বেচিলে ক'ত লেখা আছে বেচিলে বুলি দামটো কিমান সুধিছে দামটো সি তাকো উঠা নাই বেলেগে কৈছে তোক নালাগে যদি দি দিবি তো নেচাৰেল কিউৰিয়চিটি এটা থাকে কিমান দাম পায় কিমান দিয়ে তাতে এটা বৰ ফানি লাইন আছে যিটো মানুহে নকৰে যে দুবলা মানুহ আৰু শকত মানুহৰ দাম একে পইচাই দিয়ে নেকি তাৰ মানে কিলো হিচাপ মানুহজনক কিলো হিচাপে তাই মিনিটত হিচাপ কৰিছে তাই বেছি পইচা নাপায় তাই এমটো হৈছে পইচা তাই বেছিম বুলি নহয় তাই এইটো কৰিব পাৰে আৰু এই বিহাৰী ক্লাছটো একচুৱেলি আহিল কেনেকৈ মোৰ মাথাত গল্পটো এনেই মই মানুহবোৰ চিনি পাওঁ এই পাঠা এটা গাড়ী খুন্দিয়ালে তাৰপিছত কিছুমান ল'ৰাই বহি আছে পাঠাটো চাই ইতিমধ্যে বেলেগ এখন পিকনিক খাব যোৱা মানুহ আহিল আহি ক'লে কি হ'ল বোলে আমাৰ পথাৰ বহি কৰিছোঁ বয়জন মৰিলে বেচিব নেকি বেচিমেতো আৰু মনৰ কথাটো ৰাখিছিলে বুলি সিহঁতে পথাৰটো এই পিকনিক খাবনক বেছি দিয়ে তাৰ পৰা উঠি হাৱা এতিয়াকে তাইৰো এই তাই যোজনাই প্ৰফেশ্যনৰ প্ৰস্তুতি কৰিছে ভলেণ্টাৰীলি তাই কিয় মোৰ বুজাব চেণ্টিমেণ্ট দেখাই খাবা এইবিলাক উঠিল আৰু মাথাত জগ উঠি ৰাইট কৰিম বুলি অমুক কৰিম কিন্তু সেই জগটো বেছি সময় নাথাকেতো জেপৰ পৰা পইচা দিব লগা হ'লে নোহোৱা হৈ যাব বা বৈতা গল্পটো যেতিয়া কয় বোলে তেওঁ সমাজবাদৰ সাম্যবাদৰ মূল্য বুজিলে আৰে মাথা কি মাৰি দিলে কিয় খঙতে তাক ইজ্জত নগ'ল ই মানে বাপাহঁতে নামেলি কাম কৰিছোঁ বুলি কওঁতে তাৰ ইজ্জত গ'লতো যদি মই এটা মূৰ্তি মই পূজা কৰি থাকোঁ আৰু মূৰ্তিটো চবৰে আগত মই ডাঙৰ ভক্ত হিচাপে নাম কৰি থাকোঁ মূৰ্তিটো বজ্জাতি কৰিম ভাঙি দিম সেইটো হৈছে কথা ইমান এইলৈকে চাকৰি লেভেললৈকে অসমীয়া গল্প বুজাৰ মানুহ কম খুব কম বা এতিয়ালৈকে মই কোনো সমালোচনাতে এই দুটা পইণ্ট আউট কৰি দিয়া মই কাকো দেখা নাই বৈতাটো বাৰু বেলেগে ইণ্টাৰনেশ্যনেল কাগজত ওলাইছে এইটো কাৰণত তাকো মোক কেইবাবাৰ চিঠি টেলিফোন হিচাপত পিছত কিয় মাৰিলে বোলে এইভাৱে মাৰিলে তাত ইজ্জত গ'লতো গাঁৱৰ মানুহৰ মুখত তাক নাহাহিব পিছত কিয় এইটো চব্জি দেখোন বোলে আঠি ভাল লাগে আমাৰ আগত বৰ দেখোন ৰাজা আছিল হাতীৰ পুৰি দেখোন তাৰ মাথা গেল এই চব যাতে শুনিব নালাগে কিন্তু নিজৰ প্ৰেষ্টিজ বচাব মাৰিছে তাক এতিয়া আপুনি যিখন যুক্তি দিৱসৰ আপুনি কৰিলে এখন এনেকুৱা এটা আপোনাৰ খুব বেয়া পৰিস্থিতিৰ মাজত এখন কৰিছে কামত যুক্তিৰ দিনাখনিত আপুনি কৰিছিলে এনেকুৱা মানে আপোনাৰ ফাইনেন্সিয়েল অৱস্থা ভাল নাছিলে অকণমান টকা
টকা হ'ব পোৱা নাই কিন্তু আপুনি কামটো এৰি দিয়া নাছিলে সেই যে একদম আকোজ লাগি পেলাই এটা কাম কৰি থাকিলে সেই প্ৰকাশ কৰিহে আহিলে সেই কি কাৰণে আচলতে ইমান আকোজ লাগিছিলে আপোনাক কিহে বাধ্য কৰিলে কামটো কৰিবলৈ তাইতো মই চব কামে কৰোঁ অকল চোৱা এইবোৰ নহয় এই ঘৰটো মই বনানা শিলৰ এই শিলৰ পৰা কাটি কাটি চাৰিকণীয়া শিলৰ কাটি পতলিছ টকা লাগিব আৰু কণৰ চাৰিকণীয়া শিল কাটি কাটি লগোৱা এই গৰমত তোমাৰ হাতুৰে দেখা দিব পাৰোঁ 5 কেজি হাতুৰি আৰু এখন হাতুৰি 5 কেজি হাতুৰি মনত ধেমালি নহয় দেই চেনি দি কাটি কাটি মোৰ যিটো শিলৰ ডিজাইনৰ ৱাল আছে মই যি কাম মই তাকে কৰোঁ একদম এৰি মাজত এৰি দিব নাই মই এৰিলোঁ মই হাৰিলোঁ সেইটো নাই আৰু নালাগে নোৱাৰোঁ সেইটো নাই মই প্ৰতিটো বস্তু আৰু তুমি এটাই কৰিছা দেই মোৰ most valuable কিতাপ is not Jyoti bilingual. It is the Thesaurus. Most valuable contribution মোৰ এখন পাবা valuable contribution is Thesaurus কাৰণ bilingual dictionary পইচা খৰচ কৰিলে যিকোনো মানুহে উলিয়াব পাৰে Thesaurus তাৰ সেই চিঙি যাব কাৰণ এখন তুমি পণ্ডিত যোগাৰ কৰা পণ্ডিত যোগাৰ কৰি পইচা দিয়া সিহঁতে আনন্দৰাম বৰুৱাই যিটো কৰিছে বসন্তকল্পদ্ৰুমত ৰাধামোহন দেৱে কলিকতাত যিটো কৰিছে এগাল পণ্ডিত ৰাখিছে ধৰ্মা দি এটা শব্দ কালেক্ট কৰিছে এওঁ অকল নামত বা কামত যিয়ে না এডিটৰ পইচা কাটি যাব পৰা গৈছে কিন্তু থেজাৰাছ নহয় কিয় নহয় তোমাৰ মহুৱালৰ শব্দ কি তাৰপিছত সোণালীৰ কি কমাৰৰ কি যুদ্ধ কি হেৰি কৰিছিলে অস্ত্ৰ কি আছিল কটাৰীবোৰৰ নাম কি এইবোৰ বস্তু মানুহজনে পইচা দি কালেক্ট কৰিব নোৱাৰে নিজে ঘূৰি ঘূৰি বিচাৰি বিচাৰি এইখন দা কিহে এইখন দা আগতে দেখা নাই যাওক এই যে তাতে গাৰো দাৰ ছবি আছে মিকিৰ দাৰ ছবি আছে মিকিৰ দা ইংৰাজী এছৰ দৰে দেখাতো গাৰো দাখন কুঠাৰৰ মুখৰ দৰে দেখা এইবোৰ বস্তু স্পেচিয়েলি বাইলিংগুৱেল কৰা কাৰণ তাৰে ইংৰাজী অনুবাদ কৰিব লাগিব যিবোৰ শব্দ ইংৰাজীত নাই বাইলিংগুৱেল থেজাৰাছ পৃথিৱীত আৰু এখনো নাই কোনো মানুহে আনকি মই ইংৰাজী ফৰাচীও চালোঁ নাই আপুনি যে নিজকে কি বুলি পৰিচয় দি ভাবে এজন ভূতত্ত্ববিদ নে এজন গল্পকাৰ নে এজন লেখক মই নিজকে অনন্য ব্যক্তি কাৰণ মোৰ পৰা চব কৰিব পৰা মানুহ মই কাকো দেখা নাই কিছুমান বস্তু তুমি পঢ়া নাই বা সেই নহয় যেনেদৰে এটা যোগ ধ্যান কৰি ভগৱানৰ দৰ্শন পাই নাপায় কথা নহয় পায় সেইটো মই যেতিয়া ভগৱান বনাই আনিলোঁ আজি খালি এটা ইউ মাষ্ট ৰিমেম্বাৰ দেট দিছ ইজ ইয়'ৰ ক্ৰিয়েশ্যন মোৰ গড ইজ কামিং টু ইউ ইউ হেভ ব্ৰট ইন দ্য এতেকে ইয়াৰ এটা বৰ ভাল উদাহৰণ মই দিছিলোঁ তোমাৰ কামত আহিব পাৰে তোমাক ইয়াৰে গৌতম শইকীয়াৰ কথা কৈছেনে চশমাৰ কথা নাই কোৱা না ভেৰি ইম্পৰ্টেণ্ট গৌতম শইকীয়া কোনোবা যে মানুহৰ কথা ক'লে বোলে পঢ়া বোলে কিয় ভগৱান দেখে বোলে কিজানি দেখে আপুনি কেনেকৈ জানে নাই দেখা বুলি বোলে ভগৱান থাকিলেহে দেখিব বোলে থকা বস্তুৱে দেখে নেকি বোলে এটা কথা সপোন কেনেকৈ দেখে সপোনটো নথকা বস্তু আৰু থকা বস্তু নেদেখিলে ব্যক্তিগত কেনেকৈ দেখে নেদেখে মাইক্ৰস্কোপত তলত লিখে আপুনি প্ৰথম কথা পাহৰি গৈছে এজন মানুহে কি দেখে ছেকেণ্ড কোনো মানুহে ক'ব নোৱাৰে নহয় তেওঁ বোলে তেওঁ কি দেখে মই যদি ক'ব নোৱাৰোঁ মই চশমা কেনেকৈ দিওঁ কেনেকৈ দিয়ে চাবলৈ কয় এইটো দেখিছেনে এই বুলি কি যিটো দেখিছে বুলি কয় সেইটোকে ধৰি লয় দেখি বুলি ধৰি লয় তো মুখৰ কথা দিয়ে মুখৰ কথা দিয়ে দেখাৰ ওপৰত নিদিয়ে
তেনেহ'লে এই 40 বছৰ চশমা দিওঁতে কোনোদিন ভবা নাছিলোঁ কেৱল মানুহৰ মুখৰ কথাতে চশমা দিওঁ কি দেখিছে তাৰ ওপৰত দিওঁ অতএব মই অনন্য কোনেও কি কৰে ভাবে মই নাভাবোঁ অসমীয়া ভাষাৰ ভৱিষ্যত সম্পৰ্কে আপোনাৰ মতামত কি ইয়াত একে কথা আছে অসমীয়াৰ ডেফিনেশ্যনটো কি অসমীয়া ভাষাৰ ভৱিষ্যত অসমীয়া ভাষাটোৰ মতে বৰ আচৰিত বস্তু কি হয় আমি এতিয়া 18 শতিকাৰ পৰা এতিয়ালৈকে যিটো চলি আছে সেইটোকে অসমীয়া ভাষা বুলি কওঁ মানে 17 শতিকাত যিবোৰ তোমাৰ মুছলমান প্ৰশাসক আৰু আহোম ৰজাবোৰৰ মাজত চিঠি পত্ৰ তথাকথিত অসমীয়া ভাষাত লিখা হৈছিল তাৰে 40% শব্দই আজি কোনেও নাজানে মই আৰু মানুহ আছিলোঁ মাজে মাজে কৰে অমুক শব্দটো পাইছেনে আপুনি বোলে এইটো ক'ত শুনিছোঁহে মানেতো নাজানো ভাষা বস্তুটো তেনেকুৱা নহয়তো এটা শব্দ মৰি যায় এটা শব্দ আহে আৰু এটা শব্দ কৰে ঘূৰি যায় বেলেগ এটা মানেত ব্যৱহাৰ হয় তুমি এটা সাধাৰণ বস্তু দেখিব পৰা আচৰিত বস্তু উজনিত চব ডেকা ল'ৰাই যিটো শব্দ সঘনে উচ্চাৰণ কৰি থাকে কৈ দি সেইটো শব্দৰ মানে সেইটো নহয় সেইটোৱে বৰ আচৰিত বৰ বুদ্ধা আহি উঠে সেইটো শব্দৰ মানে এইটো মানে ফিনিছ বুলি ভাবেতো নহয় ইট ইজ একচুৱেলি দ্য টিপ অফ দ্য ফিনিছ এই শব্দটোৰ মানে এইটো ইষ্ট বেংগলৰ পৰা আহিছে টিপ ইটো এই অসমীয়া শব্দটো আৰু গুৰিখেলিৰ নাম হৈছে মুদো মটুক আৰু দত মানুহৰ যিটো ভাবে বা জানো বুলি ভাবে ইট ইজ নট অলৱেজ ট্ৰু ভাষা সলনি হৈ গৈ থাকে কোনো এটা ষ্টেজত নাথাকে এতিয়া মোৰ চবতকৈ মজা লাগে এই ৰেডিঅ'ৰ এডভাৰটাইজমেণ্টৰ অসমীয়া শুনি মই তাত দেখিছোঁ মোৰ কিতাপত দেখিছোঁ যে অসমীয়া এটা সঘনে ব্যৱহাৰ কৰা যে কি হয় শব্দবোৰৰ অৰ্থ অসম সাহিত্য সভাৰ সভাপতিয়ে কৈছে যে তেওঁ বাটত যথেষ্ট কষ্ট পালেও তেওঁ সভাত মানে স্কুলৰ সভাত গৈ তেওঁ ভাষণ প্ৰদান কৰিবলৈ সক্ষম হ'ল মোৰ এইটো মোৰ সাহিত্য সভাপতিয়ে লিখিছে মেছ'চিষ্টৰ বাবে কোনেও বাদে কোনেও যথেষ্ট কষ্ট পাব নোৱাৰে কাৰণ যথা ইষ্ট যি বিচাৰিছোঁ সেইটো যথেষ্ট এতিয়া তেওঁ কষ্ট বিচাৰিছিল তেওঁ কষ্টটো পালে ভাষণ শব্দটো অকল হাই লেভেল যিটো ৰজাই ভাষণ দিয়ে ৰাষ্ট্ৰপতিয়ে ভাষণ দিয়ে স্কুলত ভাষণ নিদিয়ে আজিকালি চব প্ৰদান কৰে প্ৰদান মানে হ'ল প্ৰদান অকল সেইবোৰ বস্তু যিবোৰ ঘূৰাই যাব নোৱাৰে যেনে উপাধি টকাটো দান উপাধিটো প্ৰদান টকাটো ঘূৰাই ল'ব পাৰি উপাধিটো ঘূৰাই ল'ব নোৱাৰে সেইটো প্ৰদান তো ভাষণটো তেওঁ প্ৰদান কৰে যে ইমান এলিমেণ্টাৰী গ্ৰামেটিকেলি ইম্প্ৰপাৰ ইউজ in Assamese is done by the presidents and secretaries of the Ahom Sahitya Sabha. এবেলাকৰ কল্পনাক কৰিছিলোঁ মোৰ বঢ়িয়া লাগে ৰেডিঅ'ৰ এই এডভাৰটাইজমেণ্ট শুনি কি অসমীয়া মাৰে 3/4 ইংৰাজী ভেকে মাতিবলৈ অসমৰ বৰ্তমান বৌদ্ধিক সমাজখনে এখন নৱপ্ৰজন্মক মানে আপুনি সঠিক পথত প্ৰদৰ্শন কৰিব পাৰে বুলি ভাবিছেনে সমস্যাটো হৈছে সঠিক পথটো কি সঠিক পথৰ কোনো সংজ্ঞা নাই প্ৰতিজনে নিজৰ বস্তু সঠিক বুলি ভাবে কিন্তু এইটো সত্য যে অসমৰ বহু সৰ্বভাৰতীয় বা আন্তৰ্জাতিক কৃতকাৰ্য হোৱা ব্যক্তি অসমলৈ ঘূৰি অহাৰ কথা ক'লে নাক কচায় মোৰ ল'ৰাই নাহে তাকে এটা কনচাল্টেণ্ট কৰি মাত্ৰ চায়েন্স এণ্ড টেকনলজি মৰিলে হ'ব থাকে
যাম বোলে মাহঁতে বৰকৈ যাম যা সেইটো ফোন জনাইছে তেনেহ'লে সঠিকটোতো তোমাৰ মতে এইটো সঠিক বেলেগৰ মতে সেইটো সঠিক তুমি আমাৰ দিনত এটা গল্প জানা এই লিগিৰি আৰু বোৱাৰীৰ মাজত পাৰ্থক্য উলিয়াব দিলে নাজানা ধনুৰ কোনটো আগমূৰ কোনটো পিছমূৰ এইটো জানো ডুবাই দিলে পানী ডুবাই পানীত এৰি দিলে যিটো মোৰ আগে তল পালে সেইটোৱেই হ'ল তাৰপিছত লিগিৰি আৰু বোৱাৰীৰ পাৰ্থক্য হ'ল পানীত মেখেলা ভিজিব বুলি লিগিৰি আঁঠুলৈকে কোচাই ল'লে বোৱাৰীয়ে নকোচালে এইজনী বোৱাৰী আমাৰ ইয়াতে এই গোটেই গাৰ্লছ হোষ্টেল নাচাৰে নে এইখিনিলৈকে পিন্ধে যিটো আণ্ডাৰৱেৰ পিন্ধি আমি কাপোৰ শুকাব দিব নাযাওঁ ওপৰত গামোচা এখন মাৰি লওঁ তাৰপিছত এইখিনি বোলে এনেকুৱা ফি কাটিলে এইটো বিশেষকৈ মই দেখিছোঁ গাঁৱৰ আৰু উজনিৰ পৰা আহি ইয়াতে পঢ়ে নহয় হোষ্টেলবোৰত এই পাই একদম স্বাধীন হৈছে বিশেষকৈ কাপোৰৰ ক্ষেত্ৰত এই মোৰ ইয়াৰে এই ওচৰতে ভাড়াঘৰত এজনী কলেজত পঢ়ে এজনী হাইস্কুলত পঢ়ে মানে কাপোৰ পিন্ধছে নাই অলপমান সন্দেহ হৈ উঠে মুখখন উল্টাফালে ঘূৰাই যাব লগা হয় এইটো কৈ লাভ নাই আপোনাৰ অসমত বুৰঞ্জী অধ্যয়নৰ সমস্যা আপুনি কি বুলি ভাবে অসমৰ বুৰঞ্জী অধ্যয়নৰ প্ৰথম সমস্যা হ'ল কি যে বুৰঞ্জীবোৰক যি ধৰণে মূল্য নিৰূপণ কৰিব লাগে সেইটো কৰিবৰ বাবে হয় সময় নহ'লে জ্ঞান অথবা দুয়োটাই নাই বা দুয়োটাই ব্যয় কৰিব নোখোজে লিখিত বুৰঞ্জী আনকি শিলালিপি বা তাম্ৰলিপি হ'লেও যে সঁচা হ'ব সেইটো নহয় আজি যেনেকৈ চৰকাৰী বিজ্ঞপ্তিত বহু মিছা কথা লিখা যায় ৰজাসকলৰ কালতো এই বিজ্ঞপ্তিবোৰত এগালমান মিছা কথা লিখিছিলে গতিকে বুৰঞ্জীবিদে পূৰ্ণতে চাব লাগিব কাৰিকৰীভাৱে সেইটো সম্ভৱ হয় নহয় যে সেই অৰ্থনৈতিক আৰু সেই কাৰিকৰী জ্ঞানৰ পটভূমিত মিছা কথাখিনি সত্য নে মিথ্যা তেনেকুৱা কোনো নাই তাৰমানে আগতো নাছিল নাই বুলি কিয় কৈছা নাছিল নাই কথাই নাই নাছিল মইতো দুটা কথাত উদাহৰণ দিছোঁ মানে কেইবাটাও উদাহৰণ দিছোঁ এটা যে নৰসাসুৰতে হ'ব নোৱাৰে এক নম্বৰ হ'ল যোগিনী তন্ত্ৰই যদি বিশ্বসিংহৰ কথা লিখিছে তাৰ বিশ্বসিংহ ৰজা হোৱাৰ পিছত লিখিব লাগিব বললে এটাকে এই অষ্টম নৱম শতিকা মাৰিলে লাভ নাই বিশ্বসিংহ তাতে জন্ম নাই কামাখ্যা মন্দিৰ তুমি জানাই এইটো বলৰামৰ মন্দিৰ তাতে কথা পাতি একো লাভ নাই আৰু সিহঁতৰ মানুহবোৰে জানে এইটো তাৰে পূজাৰীবোৰে জানে এইটো বলৰামৰ মন্দিৰ বুলি কিন্তু ভাই वो काहे मार्केट में चल रहा है काहे तुम बोर करते हो এইটো হ'ল আমাৰ বুৰঞ্জীবোৰে সত্যৰ সন্ধান বিচাৰি বুৰঞ্জী নিলিখেতো সেইটো মূল কথা তেখেতসকলে সামাজিক প্ৰতিষ্ঠা উন্নতি কৰাৰ মানসেৰে বুৰঞ্জী অধ্যয়ন কৰে দ্বিতীয় হচ্ছে যিবোৰ আনুষংগিক কাৰিকৰী জ্ঞানৰ প্ৰয়োজন সেইবোৰ এখেতসকলক শিক্ষানুষ্ঠানত শিকোৱা নহয় আৰু পিছত জীৱনত নিজে অধ্যয়ন নকৰে
যেনে শিলামূৰ্তি কাটিবলৈ বহুলভাৱে কি চৰিত্ৰৰ শিল ব্যৱহাৰ কৰা হৈছিল তাৰে পৰাই নিশ্চিন্তভাৱে কৈ দিব পাৰি এয়া কোন শতাব্দীৰ ভাস্কৰ্য কিন্তু শিল ভাস্কৰ্য আৰু ৰাজ্যৰ কাৰিকৰী উন্নতিৰ মাজৰ সম্বন্ধ শিকোৱা নহয় আৰু নিজৰ জ্ঞানেৰে শিকিব নগ'লে তুমি বুজি পাইছানে এইটো বস্তু এটা কথা কওকচোন এই পুৰণি যিবোৰ 7th-8th চেঞ্চুৰী যিবোৰ এইবোৰ গ্ৰেনাইটত কৰে পিছত 10th চেঞ্চুৰী পালবলৈ আহি গ'ল এইবোৰ চেঞ্চনত পতা হ'ল তাৰমানে মানে ডেক্লাইনে হ'ল কোৱালিটি দুটা কাৰণ থাকিব পাৰে এটা হৈছে কি যেতিয়া তুমি ডিটেইল অৰ্নামেণ্ট কাটিব চেষ্টা কৰিবা তেতিয়া গ্ৰেনাইটত কটাটো টান সম্ভৱ নহয় ন টান ছেকেণ্ড হৈছে ডিক্লাইন অফ দ্য ষ্টিল গ্ৰেনাইটত মূৰ্তি কাটিব লাগিলে তোমাক যিটো কোৱালিটি ষ্টিল লাগিব এইটো ষ্টিলৰ যিটো প্ৰডাকশ্যন বন্ধ হৈ গৈছে তেতিয়াহ'লে তুমি গ্ৰেনাইটৰ কাটিব নোৱাৰা এই ডাৱেল জইণ্ট যেতিয়া তুমি শিলত গাঁত কৰিব পৰা চিনি বনাব নোৱাৰা হ'লা আৰু তাৰোপৰি তোমাৰ কথা আছে আগতে তেওঁলোকে এলাই বনাব নাজানিছিল নহয় ইট ডিপেণ্ডছ আপন দ্য ডিপজিট ফ্ৰম হুইচ ইউ আৰ কালেক্টিং এভেইলেবিলিটি অফ নেচাৰেল এলয় আপাৰ আছামত নোৱাৰে কাৰণ আপাৰ আছামত দিহিঙৰ যিটো নদুলাৰ কাম নাই সেইটো তোমাৰ সেইটোৰ পৰা যিটো লোহা ওলায় ভাজ লগালে ভাজ লাগি যায় সেইটো দি কৰে হেংদাং কৰে কাটিব নোৱাৰে যিটো অসমত সেই সময়ত যিটো মানে ব্ৰাছ বনাইছিলে ব্ৰাছ বা বেল মেটেল সেইটো ছাৰ মিক্সিংটো অসমত হৈছিলে জানো অসমৰ কাৰিকৰে জানিছিলে মই জানো ন কাৰণ টিন আৰু কপাৰ আনিছিল তহঁতৰ মানে আনিছিলে ছেপাৰেটলি আনিলে মিহলাইছে ন ভঙা কাঁহ যেনেকৈ আনিছিলে ভঙা কাঁহো আনেতো আৰু কপাৰ আৰু আনে ব্ৰাছটো কিয় ব্ৰাছত টেম্পাৰেচাৰ কম লাগেতো কাৰণ এইটো কপাৰ এণ্ড জিংক ইট হাজ গট এ লোৱাৰ মেল্টিং পইণ্ট টিনটোতো আমাৰ ওচৰত ডিপজিট নাই ক'তো টিন চাইনাৰ পৰা আহিছিল নহয় ষ্টেডিয়াম কেচিডাৰাইট চাইনাৰ পৰা আহিছিলে ইয়াৰ পৰা আহিছিলে তিব্বতে আহিছিলে বাৰ্মাৰ পৰা আহিছিলে মালয়েছিয়াৰ পৰা আহিছিলে এইটো বাংলাদেশৰ আৰু তুমি ৰাস্তা বুলি যিটো কৈছা বৰ আচৰিত দেই পাহৰি নাযাবা অন্ততঃ 70-80,000 বছৰ আগতে আফ্ৰিকাৰ পৰা ইয়ালৈকে মানুহ হৈছিলে কিছুমান পিয়ৰ যিটো ইয়াত যে আছে নিউ গিনিৰ যিটো নিগ্ৰ সেই টাইপৰ নিগ্ৰ তোমাৰ চাউথ ৱেষ্ট গাৰো হিলছ আৰু জয়ন্তীয়া হিলছৰ সাউথ ইষ্টত সেই প্ৰবন্ধটা আপুনি হেৰি লিখিছিলে মই প্ৰবন্ধটো হেৰাই গৈছে প্ৰবন্ধটো মানে আপুনি প্ৰকাশত লিখিছিলে আছে নেকি টপিক নাই এইটো ইয়াৰ মানুহক গাইব বুলি কয় চুলিবৰ খাৰা খাৰা উঠবৰি মন মোটা চকুকেইটা ৰঙা গাঁৱৰ দিন কুকুতে থাকে বান্দি মুৰুং দিলো বান্দি মুৰুং মানে যিটো বন মানুহৰ সেইটো না সেইটো যে বুৰুংনি মান্দে বুৰুংনি মান্দে সেইটো মানে সেই মানুহ গাৰো বুৰুং এইটো গাৰো শব্দ বুৰুংনি মানে জংগলী মান্দে মানে মানুহ সেইবোৰ আচলতে সেই ডাইভ মানুহ নেকি ডাইভৰটো ইয়াতহে এই তোমাৰ নৰ্থ কাছাৰৰ বৰাই হিলছত আৰু কিবা এটা ট্ৰাইব আছিলে তাতে এটা বেলেগ ট্ৰাইব মানে ইহঁতৰ বুৰুংনি মান্দে বোলে গাৰো বোলে কয় বুৰুংনি মান্দে সিজুৰ ওচৰৰ পাহাৰত থাকে বুলি সেইটো তেনেকুৱা বেলেগ ট্ৰাইব আছে নেকি ছাৰ সিহঁতৰ বংশধৰ আছে যিটো মানে মানুহ দেখিলে হয়তো পলায় মানুহ দেখিলে পলায় আপুনি লগ পাইছে নেকি ছাৰ
মই ইয়াত পাইছোঁ বৰাঞ্চত পাইছোঁ, ইয়াত পোৱা নাই, বৰাঞ্চত পোৱা নাই। বৰাঞ্চত সিহঁতে তাতে থাকে, সিহঁতে মাছ আৰু এই শুকান মঙহ বেচিব আহে। এতিয়া আছে আছে, মই লগ পাইছোঁ। আপুনি লিখিছে, আপুনি আপোনাৰ যিখন কাষ্ট গ্ৰীণলেণ্ড সেইখন আছে না, মই লিখিছোঁ ইয়াত কি বোলে তাৰ নামটো 80ত মই পাইছোঁ। সোণাপুৰ যে অলপ দুৰ্ঘটনা হৈছিল, নদী তাৰে বজাৰত নামে সিহঁতে মাংস আৰু শুকান মাছ সলাই নিমখ জুই চলা আৰু কাপোৰ নিয়ে। সিহঁতে হেৰি নকৰেতো, বেলেগক মই সুধো পাহাৰ কাঢ়ি পইচা চইচা নিয়ে। তেতিয়াই তোমাৰ যাওঁতে ভৰেদি যাওঁতে যাওঁতে মানুহ ৰৈ গুচি গৈছে। বৰ্তমান ক'ত কি আছে কোৱাটো কথা। শেষ প্ৰশ্নটো শেষটোৰ আগৰ ছাৰ আৰু দুটা আছে। আপুনি মানে এইটো হেৰি দেখা গৈছে আপোনাৰ এতিয়ালৈকে যিখিনি আত্মজীৱনীমূলক লেখা তাত দেখা গৈছে আপোনাৰ মানে পিতৃ মাতৃৰ প্ৰতি যিটো মানে আমাৰ অন্ধভক্তিটো আপোনাৰ নাই। একদম নাই বুলি নাই, একদম নাই। পিতৃ মাতৃ ভক্তি গুৰু ভক্তি এইবোৰ একো নাই। কিবা চৰিত্ৰ ভাল, কিবা চৰিত্ৰ বেয়া। এই কাৰণটো ছাৰ কি বুলি ভাবে? মানে আপুনি আমাৰ ল'ৰা ছোৱালীবোৰে মানে শিকোৱা হয় পিতৃ মাতৃক শ্ৰদ্ধা কৰিবা, আপুনিতো মুকলিকে কৈছে মই শ্ৰদ্ধা নাই বহুত ক্ষেত্ৰত। নাই, তাৰ কাৰণ হৈছে কি একচুৱেলি যেতিয়া পিতৃ মাতৃক শ্ৰদ্ধা কৰিবটো শিকায়, দ্য মেথড ইজ চাৰ্ভাইভেল মেথড। এইটো মতে থাকিলে তোমাৰ বাচি থকাৰ চান্সটো বেছি। অতএব আমি যেনেকৈ কৰিছোঁ তুমিও সেইমতে থাকা, তোমাক তেতিয়াহ'লে তুমি ল'ৰা ছোৱালী লৈ তুমি বাচি থাকিবা। আৰু এই পৰম্পৰাটো কমেও ভাৰতত আজি 3-4 বছৰ ধৰি চলি আছে। কিন্তু যেতিয়া দেখে যে কোনো সন্তানে যে পিতৃ মাতৃৰ জ্ঞান নহ'লেও সি টিকি যাব, 1 নম্বৰ। আৰু 2 নম্বৰ, তেওঁ পিতৃ মাতৃৰ পৰা যিটো মান আশা কৰিছিল, পিতৃ মাতৃয়ে যদি সেইটো মান ৰাখিবৰ বাবে সক্ষম নহয়, তেতিয়াহ'লে অত্যন্ত উচ্চাভিলাষী সন্তানৰ বাবে পিতৃ মাতৃৰ কোনো বিশেষ মূল্য নাথাকে। তোমাৰ ধৰি পিতা ধৰি গছত উঠিব নোৱাৰে, সাঁতুৰিব নাজানে ভালকৈ। মোৰ ভাইটিটোক পানীত সাঁতুৰিব যাওঁতে দুটাই ডুবি মৰিব ধৰিছিল, ভাইটিক মই টানি তুলিলোঁ। এনেকুৱা কথা আৰু মোৰ বাবে জীৱন আইডিয়েল বস্তু। সেইবোৰ নাছিল, কাজিয়া কৰিব নোৱাৰে, মাৰামাৰি কৰিব নোৱাৰে, থাপ্পল লগাই দিব নোৱাৰে। এই বস্তুবোৰ বা দেখিছোঁ চামটাইম হি গ্ৰিডি, যিটো মোৰ মতে এইটো একেবাৰে চবতকৈ ডাঙৰ পাপ। এইটো পানী উঠালৈ মই কওঁ আমাৰ পিতাই বোলে 6 বিঘা মাটি, তাতে 4 ফুট চৰকাৰী মাটি। মই পিতাক ক'লোঁ এৰি যায়, মাটিটো বহল কৰি এৰি যায়, বেলেগৰ সুবিধা বতৰে পানী ওলাই যাব, ৰাস্তা হ'ব। পিতাই আকৌ কয় বোলে এৰা, মই এৰি দিলে বেলেগে লৈ ল'ব নহয়। পিতা 6 বিঘা মাটি, তাতে 4 ফুট মাটি এৰি দিয়াৰ সাহস নাই। কিহৰ মোৰ পিছাজলি হ'ল। শেষ প্ৰশ্নটো ছাৰ মানে আপুনি উঠি অহা ছাত্ৰ ছাত্ৰী আৰু গৱেষকসকলৰ প্ৰতি কি উপদেশ দিব? মই উপদেশ একদম কাকো একো নিদিওঁ, নিজৰ ল'ৰা ছোৱালীকো দিয়া নাই। বিশেষকৈ পঢ়া শুনা কৰিবলৈ। খালি মোৰ উপদেশৰ ভিতৰত আছে এটা, যে সেইটো মই ল'ৰাক দিছিলোঁ আৰু সি শিকিছে, বেলেগ ৰিপিট কৰে। এটা হৈছে যে নেভাৰ টেক বুলশ্বিট, নেভাৰ একচেপ্ট বুলশ্বিট ফ্ৰম এনিবডি, however powerful the person may be or whatever you may expect from him. মোৰ ল'ৰা লেকচাৰ কৰে, my father has taught me. যিয়ে নকৰে কিয় সেই লোভ দেখায়, ভয় খুৱাই মই নকৰোঁ বোলা কামটো নকৰোঁ।
Second, one is that one should not be deliberately cruel to anybody who is weaker than you. এই দুটা মোৰ মেইন শিকোৱা বস্তু আৰু বাকী পেটৰ ভাত অনেষ্ট হ'লে ওলাই যায় অনেষ্ট হ'লে আৰু কাম কৰিব ৰাজি হ'লে পেটৰ ভাত ওলাই যায় কাৰণ ইমান ডাঙৰ কথা নহয় ডাঙৰ মানুহ কোনো নহয় এটা মই মজাত লাইন মোৰ কিতাপ আছে দুই পাব এইটো সময়বালিত খোজ বোলা চেপ্টাৰটো গল্প এটা আছে যে সময়বালিত খোজ কাৰো নাথাকে ধুই লৈ যায় যিবোৰ পদশিলা থাকে সেইবোৰ ভক্তসকলে শিলত কাটি লয় 2 পইচা কামাই কৰাৰ আশা এটা তুমি লিখিলে লিখা নিলিখা নাই মই তো আৰু এই বস্তুটো আৰু এটা বৰ মজাৰ কথা মোক সোধে যে তোমাৰ মোৰ শিক্ষক হিচাপে বিফলতাৰ কাৰণ কি শিক্ষক ৰূপে মোৰ বিফলতাৰ কাৰণ কি মোৰ শিক্ষক হিচাপে মোৰ বিফলতাৰ কাৰণ হ'ল যে মই বুন্দা কিছু থিয় হ'ব শিকাব চেষ্টা কৰিছিলোঁ শিকি 10 বছৰ মানৰ মূৰত বুজিলোঁ যে বুন্দা কিছু ৰাজহাড় নাই অতবহি থিয় হ'ব মই যিমানে চেষ্টা নকৰোঁ এইটোতো প্ৰশ্ন এটা মই বনাই ভৰাই দিম দুই হ'ল যেতিয়া আৰু তাতকৈও বেছি বয়স হ'ল তেতিয়া বুজিলোঁ যে বুন্দা কিছুৱে যিটো পৰিৱেশত থাকে বা থাকিব লাগিব আৰু জীৱন নিৰ্বাহ কৰিব লাগিব সেইটো পৰিৱেশত তেওঁ ৰাজহাড় থাকিলে অতএব মই স্বীকাৰ কৰি লৈছোঁ যে পৰিৱেশৰ বাহিৰত আমি শিক্ষা দিয়াৰ চেষ্টা কৰি হ'ব লাভ নাই না কেনে লাগবে বুন্দা কিছু মৰিছে বা ৰাজহাড় থাকিলে বহুত পাৰে পিছত লাইফত এটা জিঅ'লজিষ্টে ভাল কাম কৰিছে তাতে ডিরেক্টরে ট্রান্সফার করতে বেলেগ এটা সেকশনলৈকে তারপর মই যে কাম ভালো কাজ করতে কেন ওকে ওখানে না না সেটা না বুঝতে পারছেন না পরে যখন ডিরেক্টর হবে ও সমস্ত ডিপার্টমেন্ট দেখতে হবে তো সব জানে জানো তার মানে হচ্ছে কি তাক মই কাম করব নিব এইটো মোৰ অটোবায়োগ্ৰাফি পঢ়িলে তুমি গম পাবা খেলাখন কি আচ্ছা এটা কথা মই এতিয়া তোমাক ৱালখনটো আছে মই তোমাক আৰু এখন ছবি আনি দিওঁ ইয়াতে প্ৰতিযোগৰ বাবে সেইখন ছবি ডাঙৰখন ইয়াত ওলোৱা আছে ৱালগ্লাছত ছবিখনত আৰু মোৰ হাতী দাঁতৰ মূৰ্তি এটাৰ ছবি দিওঁ আমি তাৰ জইণ্ট ফটোখন মাৰি লওঁ আপুনি মই জইণ্ট ফটোখন মাৰি লওঁ এনেকৈ ছাৰ আপুনি লিখিলে হওক তেওঁ মানে মেগাজিনত দিম ছাৰ আপুনি যদি ছাৰ ধৰক অহা বছৰতে ডাঙৰ প্ৰাইজ পাই যায় পাবও পাৰে ছাৰ ঠিক নাই তেতিয়া এইটো সাক্ষাৎকাৰ আকৌ চফা কৰিম মই এতিয়া প্ৰাইজটো প্ৰাইজ পাব লগা আনি দিছোঁ আপোনাৰ এই হেৰি কিতাপখনৰ ছেকেণ্ড প্ৰুফটো দিম বুলি কৈছিলে দিম মোক কোনো এটা কথা বদলোৱা শুনিছা মই মোক কোনো এটা কথা বদলোৱা নাই